মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে হাতত বানবতালৈ মাৰাক মাতা গৈ ৰবাৰ সূতা হেলেকা দৰা ধৰা মানুহজনৰ চকু কেইটা তেলেকা এগৰাকী বিশেষ নাৰী শক্তি আৰু এই নাৰী শক্তি গৰাকীয়ে বিগত সময়ছোৱাত তেওঁৰ নামৰ সন্মুখত আৰু নামৰ পিছত কিছুমান বিশেষণ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে তেওঁ এগৰাকী অধ্যাপিকা এগৰাকী তেওঁ কবি গল্পকাৰ প্ৰবন্ধকাৰ তেওঁ এগৰাকী অভিনয় শিল্পী এগৰাকী কণ্ঠশিল্পী সমাজসেৱী বিভিন্ন পৰিচয়ত বিদ্যমান আৰু এই পৰিচয়সমূহ নিৰ্মাণ কৰোঁতে তেওঁ যথেষ্ট ত্যাগ স্বীকাৰ কৰিব লগা হৈছে আৰু সংবাদ মাধ্যমৰ পৰা সততাই আঁতৰত থকা এগৰাকী নাৰী শক্তিৰ কথা জানিলে আমাৰ নাৰী সমাজৰ লগতে সকলোৱে উৎসাহিত হ'ব প্ৰেৰণা পাব যে কেনেকৈ সময় পৰিচালনা কৰি সময় মেনেজ কৰি জীৱনত আগবাঢ়িলে বিভিন্ন কামত হাত দিব পাৰি আমি স্বাগতম জনাইছোঁ ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ৰ পৰা মই মৰম কুমাৰে এয়া ডক্টৰ সুষমা মজুমদাৰ বাইদেউ নমস্কাৰ প্ৰথমে মই ডেমক্ৰেচি লাইভৰ সমূহ কৰ্মকৰ্তাক মোৰ ধন্যবাদ জনাইছোঁ মোক আজি এইখিনি সুবিধা দিয়াৰ বাবে দৰ্শকসকলকো মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আমি আপোনাক ধন্যবাদ দিছোঁ যে আপোনালোকে এগৰাকী ব্যস্ত ব্যক্তিক আৰু সমাজৰ বিভিন্ন দিশত প্ৰতিভাক সংলগ্ন কৰি অৱদান যোগাই আপুনি যি আদৰ্শৰ বাৰ্তা বহন কৰিছে তেনেকুৱা এগৰাকী ব্যক্তিক ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ত পাইছোঁ আমি ধন্য হৈছোঁ আমি বহু কথাৰ মাজলৈ যাম আপোনাৰ এই বিচিত্ৰ জীৱন আশ্চৰ্যকৰ জীৱন আমাৰ কাৰণে ব্যস্ততাপূৰ্ণ অতি ব্যস্ততাপূৰ্ণ চাকৰি জীৱনৰ মাজত আপুনি যিবোৰ সৃষ্টিশীল কাম কৰিছে সেইটো অসম্ভৱ বুলিহে ক'ব লাগিব কিন্তু কথাবোৰৰ মাজলৈ যাম আপোনাৰ কবিতা শুনিম সাহিত্যৰ কথা জানিম অভিনয়ৰ কথা জানিম কিন্তু অনুষ্ঠান আমি আৰম্ভ কৰিব বিচাৰিছোঁ আপোনাৰ কণ্ঠৰ এটি গীতেৰে আজি মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে মই এটা বৰগীতেৰে মই অনুষ্ঠানটো মুকলি কৰিছোঁ বৰগীতটো আৰম্ভ কৰিছোঁ গোটেইটো গালে সময় বেছি লাগিব মই অকণমান গাই দিছোঁ আলো মই কি হব দুখ পৰাণনি গৰে নে দেখিয়া চন্দ মুখ আলো মই কি হব দুখ পৰাণনি গৰে নে দেখিয়া চন্দ মুখ কত পুণ্যে লোভিলো নেৰ নিদিচাম বঞ্চি আনিলে কণিক ৰুণ বিধি ব্যাম শ্যামকানু বিনে বুঢ় নৰহে জীৱন শ্যাম বুলিতে কুল কৰে মন আলো মই কি হব দুখ পৰাণনি গৰে নে দেখিয়া চন্দ মুখ সুন্দৰ কণ্ঠৰে হয় আপোনাক মই কেনেকৈ প্ৰশংসা কৰিম কেনেকৈ আপোনাৰ বিষয়বোৰ কম আগতে বৰগীত বহুত গাইছিলোঁ মোৰ যিজন বৰগীতৰ প্ৰশিক্ষক ছাৰ আছিলে বড়ো ছাৰ বুলি ছাৰ আছিলে বৰগীত সুন্দৰকৈ শিকাইছিলে মেলে মিটিঙে আগতে ছাৰে চাইকেলত উঠাই মোক পিছে পিছে উঠাই মোক গীত গোৱাই ফুৰিছিলে মিটিং মধুৰাম বড়ো ছাৰ এজন আছিলে হাজো হায়াৰ ছেকেণ্ডেৰীত কাম কৰিছিলে তেখেত তাৰপিছত ইউনিভাৰ্চিটিৰ সোমালে তেখেতে এছ'চিয়েট প্ৰফেচাৰ হয় এনেকৈ বৰগীত খুব গাইছিলোঁ তাৰমানে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো আনিছিলে নিশ্চয় আপুনি আচলতে মই যিখিনি আপোনাৰ বিষয়ে মই পঢ়িছোঁ জানিলোঁ আপোনাক একেষাৰে ক'ব পাৰি আপুনি অসমৰ আগশাৰীৰ যদি আমি 20গৰাকী মহিলাৰ এখন তালিকা কৰোঁ সেই তালিকাখনত আপোনাৰ নাম থাকিব লাগে আচলতে যদিও বা সংবাদ মাধ্যমৰ চৰ্চাত আপোনাৰ নাম নাই কিন্তু আপোনাৰ জীৱনটোৰ ভিতৰত যিয়ে এবাৰ প্ৰৱেশ কৰিব
সেই অৱগত হ'ব আপুনি কি আচলতে। গতিকে পুনৰবাৰ আমি স্বাগতম জনাইছোঁ আমাৰ মাজত ডক্টৰ সুষমা মজুমদাৰ বাইদেউ। এতিয়া প্ৰথমতে আমি অকণমান সাহিত্য বিষয়ক কথাৰ মাজলৈ যাম। সাহিত্য বিষয়ক কথা ক'বলৈ যাওঁতে আমি ক'ব লাগিব যে ডক্টৰ সুষমা মজুমদাৰ বাইদেৱে তেওঁৰ অধ্যাপনাৰ ব্যস্ততাৰ মাজতে তেখেত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপিকা আছিল, ডায়েট বুলি যাক কোৱা হয়। তো তাৰ মাজতে তেখেতে এই সৃষ্টিশীল কামত সদায় জড়িত হৈ আহিছে। এতিয়ালৈকে সেই ব্যস্ততাৰ মাজত, সংসাৰৰ ব্যস্ততাৰ মাজত আৰু বহু কামৰ মাজত 20খনকৈ গ্ৰন্থ অসমৰ সাহিত্যৰ ভঁৰালৈ উপহাৰ দিছে। এই বিষয়ে কওকচোন যে এই সাহিত্যৰ মাজত সাহিত্যত প্ৰৱেশ কৰি আপুনি এই কবিতা, শিশু সাহিত্য, বিভিন্ন গ্ৰন্থ ৰচনা কৰিছে। এইখিনি কথা অকণমান জানিম। তাৰমানে শিশু সাহিত্যই বা কবিতাই হওক বা গল্পই হওক বা প্ৰবন্ধই হওক, মোৰ আচলতে সৰুৰে পৰাত খুব মানে ধাউতি এটা আছিলে, খুব এটা ইচ্ছা আছিলে মই সাহিত্য কবিতা এইবিলাক মই লিখিব লাগে। আৰু মই এটা পৰিৱেশো পাইছিলোঁ, মোৰ দেউতা কিতাপ লিখিছিলে, মায়েও শিক্ষয়িত্ৰী আছিলে, মায়েও 2-এখন কিবা কিবি লিখিছিলে। আৰু মই হাজোত জন্ম, যিহেতু হাজোৰ বিষয় বিশ্বাসী আছিলে, তেওঁ বহুত শিশু সাহিত্য লিখিছিলে। এনেকৈ মই মানে এবাৰ কিবা গান গাব গৈ তেখেতৰ বিষয়ে মানে গম পালোঁ, এয়া মোৰ পেহীৰ ছোৱালী এজনী ঘৰ, সিহঁতৰ কিবা সম্পৰ্কীয় লাগে। গতিকে তেওঁৰ এতিয়া পঢ়িলোঁ মই কবিতাবিলাক সৰুতে। মই ভাবিলোঁ মই এনেকুৱা কবিতা লিখিব পাৰিলে কিমান ভাল লাগিলেহেঁতেন। মই ভাবিলোঁ আৰু সেনেকৈ মই আচলতে প্ৰেৰণাটো তেতিয়াৰ পৰা পাই লাষ্টত মই এটা মানে যেতিয়া মই অলপ লাহে লাহে ক্লাছ 8-9 এনেকৈ পালোঁ, তাৰপিছত মোৰ মানে পৰিপক্ক অৱস্থালৈ মোৰ আহিলে। সৰুৰ পৰা মই আচলতে মনে মনে হেৰি লিখিছিলোঁ, সাধুকথা লিখিছিলোঁ, গল্প লিখিছিলোঁ, কবিতা লিখিছিলোঁ। পিছত মাহঁতে গম পালে আৰু এনেকৈ আহি মই সৰুৰ পৰা তাৰমানে গানো গালোঁ। সেই হিচাপত অকল লিখা মেলাই নহয়, মই গানবিলাকতো মানে আগবাঢ়ি গৈ আছোঁ, মনোযোগ দিছে। মানে মায়ে মানে বালুৱাডি চেণ্টাৰত মানে ছুপাৰভাইজাৰ আছিলে, মায়ে স্কুল চাবলৈ যায় সৰু ল'ৰা ছোৱালী, মোকো কেতিয়াবা লৈ যায়। তেনেকৈ মাৰ লগত ল'ৰা ছোৱালীবিলাকৰ পৰা গানবিলাক শিকি মই স্কুলত নাযাওঁতেই বহুত গান জানিছিলোঁ। স্কুলত যেতিয়া এডমিশ্যন ল'লোঁ, তেতিয়া স্কুলৰ বাইদেউ, প্ৰধান বাইদেৱে মোক গান গাব দিলে, গান গালোঁ। সেই গান গাওঁতে এবাৰ এনেকুৱা এটা ঘটনা ঘটিলে, মই গান গাই আছোঁ, গান গাই থাকোঁতে সেই দৰ্শকৰ মাজৰ পৰা কোনোবাজন বাইদেউ ক'লে, সুষমা ভালকৈ গা। কি কৈছা এনেকৈ ক'লোঁ। কওঁতে সকলো দুইজনী হাঁহি দিলে, মই নাৰ্ভাছ হৈ গ'লোঁ, কি হ'ল। তাত বাইদেউ আহিলোঁ, তুমি গোৱা, তোমাৰ গোৱাখিনি শেষ কৰা। গানটো কি গান আছিল জানে? জ্যোতিপ্ৰসাদৰ গান আছিলে। এবাৰ চাওঁ গীতটো আমাৰ। দেউতা তই কি লিখিছ গান, মোলৈ এটা লিখিবি দেই, এটাকো অকণমান, এটাকো পোৱালি গান। দেউতা মোৰ গানত লিখিবি এটা সৰু ৰঙা চৰাই, সোণৰ ৰূপৰ পাখি লগাই দিবি উৰাই উৰাই, দিবি উৰাই উৰাই। জ্যোতি সংগীত আমিতো বহুত আমি শুনাই নাই গীতটো। দেখোঁ শুনা নাই, মানে মই সৰুতে কোৱা মনত আছে জ্যোতি সংগীত হয় কিন্তু গানটো নিশ্চয় আপুনি যে ইমানখিনি মনত আছে। আচ্ছা, এতিয়া আমি তেওঁৰ যিখিনি সাহিত্য ৰচনা কৰিছে আমি 2-এটা অৱগত কৰিব বিচাৰিছোঁ। তেওঁ বিভিন্ন লিখিছে, অনুভৱ নামৰ এখন কাব্য সংকলন প্ৰকাশ পাইছে, প্ৰেৰণা নামৰ কাব্য সংকলন তেওঁৰ আছে, শিশু কবিতা লিখিছে তেওঁ হ'ল তুমি যে জোন ইমান আপোন শিশু কবিতা, ভাৱনা নামৰ কাব্য সংকলন, জিলমিলৰ সপোন বুলি শিশু কাব্য সংকলন আকৌ এখন, পদ্যৰ চলেৰে সাধাৰণ জ্ঞান বিজ্ঞান 1ম আৰু 2য় খণ্ড শিশুসকলৰ বাবে ভালেখিনি কাম কৰিছে। অতুল চন্দ্ৰ হাজৰিকাৰ শিশু সাহিত্যৰ ভূমিকি এখন গ্ৰন্থ, জোনবাইৰ হাঁহি আকৌ শিশু সাধুপুথি, কেইগৰাকীমান মহিয়সী নাৰীৰ চমু বৃত্তান্ত, নাৰী বন্ধুত্ব ইয়াৰ গল্প সংকলন, কেইবাখনো গ্ৰন্থ ইতিমধ্যে প্ৰকাশ পাইছে। তেওঁ এই বিভিন্ন সময়ত ৰচনা কৰি আহিছে। এই যে আপোনাৰ ইমান সৃষ্টিৰ আঁৰৰ বিশেষকৈ সাহিত্য বিষয়ক গ্ৰন্থবিলাক লিখিছে, তাৰ উদ্দেশ্যটো কি? তাৰ জৰিয়তে কি মেছেজ দিব বিচাৰিছে? কিয় লিখে আপুনি? আচলতে মই কিবা এটা সৃষ্টি কৰি ভাল পাওঁ, নতুন কিবা এটা সৃষ্টি কৰি ভাল পাওঁ, আৰু সেই সৃষ্টি যাতে আনে অনুকৰণ কৰি ল'ব পাৰে। আকৌ প্ৰধান কথা আছে ইচ্ছা শক্তি। মোৰ বিৰাট ইচ্ছা, এতিয়াও মোৰ পঢ়ি থাকিবৰ ইচ্ছা। এতিয়া মোৰ ল'ৰা ছোৱালী দেখা পাই থাকে, মই এতিয়াও মানে বিচনাত তেতিয়া মই মানে ভাত আঞ্জা ৰান্ধি পেলাই শুবৰ হয়, তেতিয়া মই 1 ঘণ্টামান পঢ়ি থাকোঁ, এতিয়াও পঢ়ি থাকোঁ, লেখা পঢ়া কৰি থাকোঁ। সিহঁতে আচৰিত হৈ যায়। ঘৰৰ মানুহক কয় তুমি আৰু পঢ়া শুনা শেষেই নহয় তোমাৰ, আৰু কিমান বছৰ এনেকৈ থাকিবা? মই হ'ব, মই যিমান দিন জীয়াই থাকোঁ মই এনেকৈ পঢ়ি থাকিব লাগিব।
আচলতে সুন্দৰৰ আৰাধনা জীৱনৰ খেল বুলি জ্যোতিপ্ৰসাদে কৈ গৈছে। মই আচলতে সুন্দৰৰ সৃষ্টি কৰিব বিচাৰোঁ, সাহিত্য সৃষ্টি কৰিব, সাহিত্যৰ জৰিয়তে সুন্দৰৰ সৃষ্টি কৰিব বিচাৰোঁ। নতুন নতুন সৃষ্টি কৰি মই সাধনা কৰি মই সুন্দৰৰ সৃষ্টি কৰি নতুন নতুন কলা সংস্কৃতিক মই নতুন ৰূপেৰে সজাই তুলিব বিচাৰোঁ। এই ক্ষেত্ৰত বিষ্ণু ৰাভা বা জ্যোতিপ্ৰসাদৰ আদৰ্শৰে অনুসৰণ কৰি মই আগবাঢ়ি যাব খোজোঁ। যা হওক ভগৱানে মোক কিমানখিনি আগুৱাই লৈ যায় মই নাজানো। এতিয়ালৈকে মোৰ 20খন হৈছে যদিও মোৰ আৰু বেছি কৰিবৰ ইচ্ছা আছে, কিন্তু ভাগৰ লাগে ইমান কামৰ মাজতো তাৰ ভিতৰতে লেখা মেলাবিলাক কৰি ভাগৰ লাগে। তেনেকৈ আৰু মই মিলাই আছোঁ, এনেকৈ গৈ আছোঁ। মুঠতে মোৰ লেখাৰ এটাই উদ্দেশ্য হৈছে কি মই মানুহক নতুন প্ৰজন্মক কিবা এটা মই সুন্দৰৰ বাৰ্তা দিব লাগে, দি যাবৰ ইচ্ছা যায়, সুন্দৰৰ সৃষ্টি কৰিব ইচ্ছা যায়, সেনেকৈ। বুজি পালোঁ। আপুনি কিমান আন্তৰিকভাৱে এই লিখা মেলা বা সৃষ্টিশীলতাৰ লগত জড়িত আৰু গড গিফটেড বুলি ক'ব পাৰি। আপোনাৰ যিটো এটা মাইণ্ডছেট, আপোনাৰ যিটো এটা মানসিকতা, এইটো অতি সুন্দৰ মানসিকতা, সেয়া অতি আকৰ্ষণীয়। গতিকে আমি কথাৰ মাজলৈ যাম, আকৌ গীত শুনিম, আকৌ বিভিন্ন কথা, অভিনয়ৰ কথা সুধিব লাগিব, আপোনাৰ সংগীতৰ কথা কিছু জানিলোঁ, আপোনাৰ শিক্ষাদানৰ কথা জানিব লাগিব, আপুনি নাটক কৰে সেইবিলাক জানিব লাগিব, লগতে আপুনি বাতৰি কাকতত লিখা মেলাৰ কথা জানিম, বিয়ানাম আপুনি সুন্দৰ গায়, বিয়ানামৰ মাজলৈ যাম। কিন্তু তাৰ পূৰ্বে মোৰ হাতত এখন কাব্য সংকলন আছে, এইখন শিশু উপযোগী কাব্য সংকলন, দহি কতৰাৰ বিয়া। গতিকে দহি কতৰাৰ বিয়া কবিতাখনত আপোনাৰ পচন্দমতে এটা কবিতা আমি পাঠ কৰিলে ভাল পাম। দিছোঁ বাৰু। শিশু কবিতা বা শিশুক লৈ আপুনি ভালেখিনি কাম কৰিছে আচলতে। নহয়, কবিতা কিতাপ আছে 7খন। শিশুক লৈ ভালেখিনি কাম কৰিছে। শিশুক লৈ ভালেখিনি কাম কৰিছে। শিশুৰ প্ৰতি আপোনাৰ এটা বিশেষ এটা মৰম এটা আছে। আছে আছে আছে। হয়, যিকোনো ৰেণ্ডমলি যিকোনো এটা কবিতা ল'ব পাৰে। মই অকণমান গাই দিছোঁ, মানে দহি কতৰাৰ বিয়া যিটো, হয়, এটা দহি কতৰাৰ বিয়া কিতাপখনৰ নামটো দহি কতৰাৰ বিয়া কিয়? আৰু কবিতাটো তাৰমানে দহি কতৰা চৰাইৰ বিয়াৰ জৰিয়তে মই সমাজত এখন বিয়াৰ প্ৰতিচ্ছবি মানে প্ৰতিফলন কৰিব বিচাৰিছোঁ। সৰু ল'ৰা ছোৱালী ভাল পায় আৰু এইবিলাক, এইটো বস্তুটো চৰাইৰ বিয়া বুলি নহয় আৰু বিয়াখন কেনেকৈ হয়, মানে শিশুৰ মনস্তত্বৰ লগত সংযোগ হ'ব পৰাকৈ আমি লিখিব লাগিব ন কথাবিলাক, যাতে সিহঁতে অকণমান আনন্দও পায়, কৌতূহলো জাগে। বঢ়িয়া। শিশু সেইটোৱে আপোনাৰ দৰ্শন আছে এটা, মই বুজি পালোঁ যে আপোনাৰ লিখা মেলাবিলাকৰ এটা দৰ্শন আছে। আৰু ঠিক আছে, আমি এতিয়া কবিতাৰ পাঠৰ মাজলৈ যাওঁ। নহয়, সাহিত্যৰ শিশু এটা অলপ হেৰি আছে, ডিফাৰেঞ্চ এটা আছে, সেইটো জানিম। তাৰ পূৰ্বে কবিতাটো, আচ্ছা, প্ৰথমতে মই কবিতাটো মাতি দিছোঁ। দহি কতৰাৰ বিয়া। অ' ঘৰ চিৰিকা, অ' ঘৰ চিৰিকা, কথা এটা শুনি যোৱা, দহি কতৰাৰ বিয়া পাতিছোঁ, নিমন্ত্ৰণী শৰাই লোৱা। বিয়ালৈ আহিব অনেক চৰাই, সকলো দলে বলে, কাটিব লাগিব তামোল পাণ, তুমি আহিবা দেই সোনকালে। এইদৰে কৈ শালিকীজনীয়ে ৰভাথলীলৈ দৌৰ দিলে, ৰভাথলীত থকা আলহীসকলক জা জলপান দিলে। এটা প্ৰতিচ্ছবি আৰু কাষতে বহি আছিল কুলি চৰাইজনী, একো নোকোৱাকৈ। বিয়াৰ দিনা গান গাব লাগিব বুলি শালিকীয়ে কাণত দিলে কৈ। হাঁহজনী আহিছে গেট গেট খোজেৰে, গপতে গঙাটো হৈ। শালিকাই ক'লে, লচ পচি শালিকী, ফুৰিছ যে চঞ্চলা হৈ। বিয়ালৈ আহিছ, মাত্ৰ 2 দিন আছে, আলহী মাতা হ'লে নাই। ধীৰে ধীৰে কৰ, সুকলমে হ'ব সকলো, একেবাৰে চিন্তা নাই। মইনা চৰাই আহি ক'লে, কইনা ধুনীয়া, দেখাতে গোসানী যেন। সেউজীয়া সাজেৰে ভাটৌজনী আহিল, 4 লাখ কইনাজনী আহিল। বগলী আহিলে জপং জপংকৈ, পিন্ধনত বগা সাজযোৰ। চিলনী আহিল কাণত পিন্ধি, ওলোমা কাণফুলিযোৰ। গোটেই ইমান বহুত দীঘল হ'ব যে আধামান গাই দিছোঁ। ঠিকে আছে। তো এই কবিতাসমূহৰ ৰচনা কেতিয়া, মানে এই দহি কতৰাৰ বিয়াৰ যিখিনি কবিতা এতিয়া আছে, চনটো এয়া 2021 চনৰ। এখন 21 চনত মানে বিভিন্ন সময়ত লিখি আহিছে। আৰু শিশুবিলাকৰ হকে চিন্তা কৰি আপোনাৰ এটা বিশেষ এটা মানে শান্তি পায় আপুনি, এটা বহুত ভাল পাওঁ। মই ল'ৰা ছোৱালী আচলতে মোৰ ইয়াতে থাকে, অন্তৰত থাকে। মই ডায়েটত কাম কৰিছিলোঁ ন, মোৰ মানে যেতিয়া স্কুল চাব যাওঁ, সৰু ল'ৰা ছোৱালীবিলাক লগ পাওঁ, সিহঁতৰ লগতে মই খেলি তুলি দিনটো কটাই দিওঁ। খুব ভাল পায় ল'ৰা ছোৱালীবিলাকে, কৈ থাকে। এতিয়া ৰিটায়াৰ হোৱাৰ পিছতো মোক ফোন কৰি থাকে মাক দেউতাকে, বাইদেউ পিনে আহিব, মাজে মাজে আহিব, আমাৰ ল'ৰাটোৱে বিচাৰে, ছোৱালীটোৱে বিচাৰে, এনেকুৱা মানে সেই ছোৱালী মিলি যাব আপোনাৰ ল'ৰা ছোৱালীৰ লগত। আমাৰ মানসিকতাটো এটা ইতিবাচক। আচ্ছা, এইখিনিত আৰু এটা কথা আমি সুধিব লাগিব, আৰু সেই কথাখিনি ক'লে আমাৰ বহুতো উপকাৰ হ'ব, যে আমাৰ বহুতৰে সময় নাই, লিখিব সময় নাই, বা গান গাব সময় নাই, অমুকত যাব সময় নাই, এনেকুৱা বিভিন্ন কথা কয়, অথচ তেওঁলোকৰ বিশেষ ব্যস্ততা নাথাকে।
যদি তেওঁলোকে ডক্টৰ সুষমা মজুমদাৰ নামৰ আমাৰ ডেম'ক্ৰেচি লেবৰ ষ্টুডিঅ'ত বহি থকা আজিৰ এইগৰাকী নাৰী শক্তিৰ যদি তেওঁৰ জীৱনপঞ্জীখিনি এতিয়াতো অৱসৰ প্ৰাপ্ত এগৰাকী মহিলা, কিন্তু অৱসৰৰ পূৰ্বে তেওঁ যি কৰ্মশক্তি নিদৰ্শন দেখুৱাইছিলে, আপুনি হাউলি বা বিভিন্ন ডায়েটত বা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত অধ্যাপিকা কাম কৰিছিল আৰু বিভিন্ন সময়ত আপুনি হাজোৰ পৰা অহা যোৱা কৰি, তো হাজোৰ পৰা হাউলিতে ধৰি ল'লোঁ, তাৰপিছত জালুকবাৰী হ'ল, হাউলিৰ পৰা পিছত হ'ল হাজোৰ পৰা হাউলি বা জালুকবাৰীৰ পৰা হাউলি বা সেই বিভিন্ন ঠাইলৈকে গোৱালপাৰা, যোৰহাট, মঙলদৈ এনেকৈ বিভিন্ন কৰিছে। তো এই কষ্ট কৰাৰ যিটো আপোনাৰ আগ্ৰহ আৰু তাৰ মাজত আপুনি 20খনকৈ কিতাপ, গানৰ চৰ্চা, তো এইটো সম্ভৱ কেনেকৈ? বহুতেতো এই সময় নাই বুলি কয়, কষ্ট অলপ কৰিলে তেওঁলোকৰ এলাহ লাগে, হেৰি হয়, কিন্তু আপুনিতো যিমান কষ্ট কৰি দেখুৱালে সম্ভৱ বুলি ক'বলৈ চেলুট দিব লাগিব আপোনাক। আচলতে ইচ্ছা থাকিলে চব কৰিব পাৰি। মইতো ধৰক অহা যোৱা কৰোঁ যদিও মোৰ দূৰণিবতীয়া মোৰ হেৰিটো চাকৰিটো, মই গাড়ীত যেতিয়া বহি যাওঁ তেতিয়া মই পঢ়ি যাওঁ। আজি মই এইখিনি পাঠ পঢ়ি মই পাওঁ মোৰ পঢ়া সামৰিব লাগিব, বেগত থৈ দিওঁ কিতাপখন, তাৰপিছত ক্লাছ চাছ কৰি আহোঁতে আৰু পঢ়োঁ, এনেকৈ মোৰ গাড়ীত বেছিভাগ পঢ়া হয়। এনেকৈ পঢ়োঁতে আহি পেলাই ৰাতি আকৌ মই যেতিয়া আহি ভাত ৰান্ধিব লাগিব, ভাত তাত ৰান্ধি বাঢ়ি আৰু ল'ৰা ছোৱালীক খুৱাই মেলি টোপনি গ'লে মই বিচনাত মই নাযাওঁ, মই ৰখি থাকোঁ, প্ৰায় 1-2 বাজে মোৰ, তেতিয়া মই কিতাপ লিখোঁ সেইখিনি সময়ত। বহুত কষ্ট কৰিছোঁ, কিন্তু আৰাম লাগে, আমেজ লাগে, আনন্দ পাওঁ মই কষ্ট কৰি। সিহঁতক তোৰ কষ্ট কৰি লাভ কি? মই তাতেই মোৰ শান্তি, তহঁতে মই একো নকবি। সিহঁতৰ আজিকালি মই একো নকওঁ, তই যিমান কষ্ট কৰি থাক, সিহঁতে একো নকৰে, আজিকালি দিয়ে তাৰমানে তই কৰি থাক। কেতিয়াবা 2 বাজি যায়, ল'ৰাটোৱে কয় তুমি খোৱা নাই, মই খোৱা নাই, মোৰ অকণমান আছে অকণমান লিখিব আছে, লিখি পেলাই মই শুম আৰু সিহঁতে একো নকয় আৰু। হয়, আপোনাৰ জীৱনটো বিশ্লেষণ কৰিলে বা আপোনাৰ কৰ্মপ্ৰণালী চাই জীৱন কি আপুনি যে উপলব্ধি কৰিছে এইটো বুজি পোৱা যায়। জীৱন কেৱল আৰ্থিকভাৱে বা স্বচ্ছল হৈ খাই বৈ নিজৰ মাজত থকাটো জীৱন নহয়, তাতকৈ অলপ বেলেগ কিবা এটা সৃষ্টিশীলতাৰ মাজত থাকি, সমাজমুখী চিন্তাৰে থাকি সেই জীৱনৰ যিটো অৰ্থ, সেই অৰ্থটো আপুনি উপলব্ধি কৰিছে। জীৱনটোক আপুনি কেনেধৰণে লৈছে? আচলতে এনজয়, আচলতে উপভোগ কৰিছোঁ মই, সেইবিলাকত উপভোগ কৰোঁ। মই লেখা মেলা কৰি কিতাপ প্ৰকাশ কৰি মই এনেকুৱা ভাল লাগে মনটো মোৰ, যিদিনাখন কিতাপখন উন্মোচন হ'ব, যিদিনাখন কিতাপখন প্ৰকাশ হৈ গ'ল, তেনে প্ৰেছৰ পৰা আহিলে বিৰাট ফূৰ্তি লাগে মোৰ, সেইদিনাখন বহুত ফূৰ্তি। মই ঘৰতে মাছ মাংস লৈ খাওঁ, আজি কি ফূৰ্তি তোমাৰ, আজি মোৰ এনেকুৱা ওলাব, মোৰ নিজৰ ইমান উপভোগ কৰোঁ, মই নিজে বৰ আনন্দ পাওঁ। তেতিয়াই মোক আয়ুস সেইখিনি বৃদ্ধি কৰি আছে। মই এতিয়ালৈকে বেমাৰ তেনেকুৱা মোৰ এনেকৈ দুখ বিষ এনেকুৱা বেছি বেমাৰ নাই, তাৰমানে ভগৱানক চিন্তি ইমান অহা যোৱা কৰাৰ পাছতো আনন্দত থাকোঁ, মই সদায় এটা আনন্দত থাকোঁ। সৎ মন লৈ থাকে, সৎ মন, মোৰ বেয়া কথা বেয়া চিন্তা নাই। কোনোবা ল'ৰা ছোৱালী দুখত পৰিছে, মই আৰ্থিকভাৱে সহায়ো কৰিছোঁ, কিতাপ পত্ৰ কিনি দিছোঁ, কাৰোবাৰ কাপোৰো দিছোঁ কিনি, এনেকুৱা অলপ পাৰিলে সহায় কৰোঁ আৰু নোৱাৰিলেতো নাই, কিন্তু মই নোৱাৰোঁ বুলি নকওঁ, আহিলেতো 2 পইচাটো দিব লাগিব। আৰু এই ব্যস্ততাৰ মাজতো যদি মন থাকে, তাৰ মাজত আপোনাৰ গীতো হয়, তাৰ মাজত সাহিত্য হয়, তাৰ মাজত কিতাপো হয়, সময় মিলি যায়, তাতে মিলে সময় তাৰ মাজতে মিলাব লাগিব। এনেকৈ মিলাইছোৱে আকৌ এনেকৈ। আৰু গীতটো মই আগতে আচলতে সৰুৰে পৰা মই নকৈছোঁ, মধুৰাম বৰচাৰৰ নেতৃত্বতে সেই সৰুতে অলপ সময়খিনি সদব্যৱহাৰ কৰি গীত থাকি গ'ল। আচ্ছা, ঠিক আছে, আমি বিয়ানামৰ মাজলৈ যাম, কিন্তু যিহেতু বিষ্ণুৰাভা দিৱস আহি আছে, ৰাভা সংগীত কিবা এটা পৰিৱেশন কিবা কৰিব নেকি আপুনি? মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে, স্পন্দন তোৰ জাগেনে, কথা মালিতাৰ ছন্দ লাগি সুৰৰ সপোন ভাগেনে, 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 তোৰ সুৰৰ সপোন ভাগেনে, তোৰ সুৰৰ সপোন ভাগেনে। সুন্দৰ। যিহেতু আপুনি এগৰাকী অধ্যাপিকা, যিহেতু বিষ্ণুৰাভা আহি আছে, আৰু বিষ্ণুৰাভা অসমৰ বাবে কি আমি জানো, তথাপি আপোনাৰ মুখেৰে এবাৰ যে বিষ্ণুৰাভাৰ জীৱনটো আপোনাক কেনেকৈ উৎসাহিত কৰে, বা বিষ্ণুৰাভা কোন আছিল, এটা চমুকে আপুনি কি ক'ব খোজে, বা বিষ্ণুৰাভাৰ প্ৰতি কিয় আপুনি আকৰ্ষিত? বিষ্ণুৰাভা এগৰাকী সংস্কৃতিৰ পূজাৰী আছিল, তেখেতে সাহিত্য সংস্কৃতি ৰক্ষা কৰিছিল। তেখেতে কৃষক, বনুৱা, শ্ৰমিক সৰ্বহাৰাৰ লগত যুঁজিছিল, মানুহৰ মাজৰ মানুহ আছিল, মানুহৰ মাজত সোমাই যায়, মানুহৰ লগত থাকি, মানুহৰ দুখ সুখ বুজি, মানুহৰ
কেনেকৈ সংগ্ৰাম কৰিব লাগে সেইবিলাক মানুহক বুজাই দি তাৰ ইংলিছতে কবিতা লিখিছিল গীত লিখিছিল তেখেতে নৃত্য শিকাইছিল নৃত্য মানে কৰিছিলোঁ নাচিছিলোঁ নিজে তেখেতে তমোহৰ নৃত্য নাচিছিলে তেখেতৰ নৃত্যত সৰ্বপল্লী ৰাধাকৃষ্ণনে সন্তুষ্ট হৈ পেলাই কলাগুৰু উপাধি দিছিলে তেখেতে সেনেকুৱা আছিল তেনেকুৱা বিদ্যাৰ্থী দিশতো বহুত আগবঢ়াই আছিলে তেখেতে যেতিয়া মেট্ৰিক ভালকৈ পাছ কৰি BSc আছিলে নেকি কোন এই বিষ্ণুৰাভা পিছত BSc পাছ কৰি BSc পাছ পঢ়িছিলে কৰা নহ'ল তেখেতৰ এই ডিগ্ৰীটো কমপ্লিট নহ'ল হয় তেখেতে তাৰমানে কুইন এম্প্ৰেছ উপাধি দিছিলে তেওঁ মেট্ৰিক যেতিয়া খুব ভালকৈ পাছ কৰিছিলে কুইন এম্প্ৰেছ উপাধি মোৰ তেওঁ মানৱতাৰ গান গাইছিল তেওঁৰ গানত বিশ্বজনীনতা প্ৰকাশ পাইছে নে বিশ্বৰ চন্দে চন্দে মহানন্দে আনন্দে নাচা তমোহৰ তেওঁ নাচা সেইটো এটা তাৰপিছত প্ৰকৃতিৰ গীত গাইছিলোঁ তেখেতে সুৰ দিছিল গাইছিল বেলেগ শিকাইছিলে তেখেতৰ সুৰত এনেকুৱা এটা মানে বৈশিষ্ট্য আছিলে তেখেতে পাশ্চাত্য সংগীতৰ সুৰটো আৰু আমাৰ ভাৰতীয় স্থানীয় সংগীতৰ যিটো সুৰ সেইটো সুৰ লগ লগাই এটা নতুন এটা সৃষ্টিশীল সুৰৰ সৃষ্টি কৰিছিল তেওঁ কৰি পেলাই লোকক শিকাইছিল নিজেও গাইছিল এনেকুৱা ধৰণৰ মুঠতে তেওঁৰ গানত আমি এনেকুৱা এখন ছবি দেখিবলৈ পাওঁ প্ৰকৃতিৰ চিত্ৰ দেখিবলৈ পাওঁ বিলতে হালিছে ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল সেই ফুলে ফুলে পখিলা উৰিছে সানিছে ৰেণুৰে বুন বিলতে হালিছে ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল অকল প্ৰকৃতি নহয় তাৰমানে হেৰি প্ৰেমৰ গান লিখিছে এটা গাওকচোন প্ৰেমৰ গান কোনটো আছিলে জানে বিৰহৰ গান প্ৰেমৰ গান নাহৰ ফুলে নুখুৱাই তগৰ ফুলে খুৱাব তগৰ ফুলে নুখুৱাই কপৌ ফুলে খুৱাব এনেকুৱা তাৰমানে কপৌ ফুলে নোখোৱালে বেলেগ ফুল খুৱাব মানে প্ৰেমিকাৰ কাৰণে যিকোনো উপায় তেওঁ অৱলম্বন কৰিব পাৰে ইমান প্ৰেমটো প্ৰকাশ পাইছিলে সেই পিছত বিৰহৰ ভাৱ প্ৰকাশ পাইছিলে পৰজনমৰ সেইটো ক'ব বুলি মোৰ মনত আছে সেইটো অকণমান গাওকচোন ভালকৈ আকৌ গোটেই গীতটো মনত থাকিবও পাৰে যিখিনি পাৰে আপুনি পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰা মানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন নিশ্চয় তো আপুনি বিষ্ণুৰাভাক লৈ ভালেখিনি চৰ্চা কৰিছে যিহেতু আমাৰ বিষ্ণুৰাভা দিৱস আহি আছে গতিকে প্ৰাসংগিক হ'ল কথাখিনি আৰু বিষ্ণুৰাভাক লৈ আমি আচলতে চৰ্চা কৰিব লাগে নৱপ্ৰজন্মই হওক বা আমাৰ সকলোৱে আপোনাৰ এই কথাখিনিৰ পৰা নিশ্চয় বিষ্ণুৰাভা সম্পৰ্কীয় এটা আভাস এটা আমাৰ লাভ কৰিব এতিয়া আমি আপোনাৰ কিছু ডিগ্ৰীৰ কথা ক'ব লাগিব কাৰণ এগৰাকী ব্যক্তিয়ে জীৱনত যিটো আনুষ্ঠানিক শিক্ষা কিমান লাভ কৰিছে যথেষ্ট গুৰুত্বপূৰ্ণ থাকে কাৰণ সেই আনুষ্ঠানিক শিক্ষাৰ জৰিয়তে বিভিন্ন স্বীকৃতি বা তেওঁৰ যিখিনি আনুষ্ঠানিকতা উপলব্ধি কৰা যায় তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিলে আপুনি স্নাতকোত্তৰ কি বিষয়ত আছিল আপোনাৰ ছাবজেক্ট কি আছিল উদ্ভিদ বিজ্ঞান বটানীৰ আপুনি আচ্ছা উদ্ভিদ বিজ্ঞানৰ আচ্ছা তো উদ্ভিদ বিজ্ঞান বা বটানীত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল নহয় আপুনি MA আৰু MSc MA আছামিজ এবাৰ MA কৰিছে এবাৰ আছামিজ MA টো আছামিজ কৰিলোঁ তাৰপিছত প্ৰথম আপুনি ছায়েন্সৰ ষ্টুডেণ্ট আছিলে ছায়েন্সৰ ষ্টুডেণ্ট হৈ BSc MSc পাছ কৰি আকৌ আপুনি নাই MA পঢ়া বুলি যিটো লিখিছে আপুনি MA টো কেতিয়া পঢ়িলে আকৌ তাৰমানে যেতিয়া MSc পাছ কৰিলোঁ তেতিয়া অসমীয়াত মেজৰ লৈ আকৌ MA পঢ়িলে এবাৰ MA পঢ়িলোঁ তাৰপিছত আপুনিতো বেলেগ ধৰণৰ মানুহ BEd পৰীক্ষা দিওঁতে মই বহুতখিনি পাৰ্চেণ্টেজ পালোঁ তাতে MAত পঢ়িলোঁ BEdত মানে সুধিব নাপায় এইবিলাকত চব ফাৰ্ষ্ট ক্লাছ পাইছে আপুনি প্ৰায় মূৰামূৰি আৰু মাজে মাজে পাওঁ যিয়ে নহয় মই সেইটো সুধিব লগা কথা নহয় আচ্ছা MAত কৰিছে আপুনি মানে BEdৰ পিছত MAত PG দিছে কম্পিউটাৰো জানে আপুনি সেইবিলাক ফাৰ্ষ্ট ক্লাছ পাইছোঁ PG দিছে PG দি HRM মানে কম্পিউটাৰৰো কাম চব জানে আপুনি জানো প্ৰায় জানো আৰু কিবা কিবি তাৰপিছত PG DHRM হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট আপুনি কিমান কোৰ্চ কৰিছে জীৱনত ইগনোৰ পৰা কৰিছোঁ আৰু এটা কৰিছে DECE কৰিছে ডিপ্ল'মা ইন আৰ্লি চাইল্ড কেয়াৰ এণ্ড এডুকেশ্যন চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন ডিপ্ল'মা ইন জেণ্ডাৰ এডুকেশ্যন ইউনিভাৰ্চিটিৰ পৰা হয় তো এই ইমানবোৰ ডিগ্ৰীৰ কাৰণে ধৈৰ্যবিলাক কেনেকৈ ৰাখিছে আপুনি
কিবা জানো মনটোত ইচ্ছা মানে হেঁপাহ নপলায় কিবা শিকি থাকিবৰ ইচ্ছা যায় নতুন কথা জানিব লাগে এইটো শিকিম নে সেইটো শিকিম এইটো শিকাৰ পিছত আৰু এটা শিকিবৰ ইচ্ছা যায় এইবিলাক শিকি ইমান ডিগ্ৰীলৈ লাভ আছেনে লাভ আছে মই যেতিয়াই তেতিয়া যিকোনো প্ৰগ্ৰেম মানে কৰিব পাৰে মানে উত্তৰ দিব পাৰি যিকোনো সমস্যা মই ইজিলি সমাধান কৰিব পাৰোঁ যিমানে নলেজ থাকিব সিমানে নিজৰ কনফিডেন্সটো বৃদ্ধি পাব আৰু সেই আৰু নিজৰে ভাল লাগিব মই এই কামটো জানো মই এই কামটো জানো গতিকে আমি জীৱনৰ যিখিনি সময়খিনিত আমি জ্ঞান লাভৰ বাবে আগবাঢ়িব লগতে যিহেতু আপুনি সাহিত্যৰ ৰচনাৰ লগত জড়িত ইমানবোৰ পঢ়োঁতে আপুনি পাঠ্যক্ৰম পঢ়িছে সাহিত্যৰ গ্ৰন্থ পঢ়াৰ কথা ক'লে চ' সাহিত্য বিষয়ক গ্ৰন্থ কেনেধৰণৰ গ্ৰন্থ আগৰ পৰাই পঢ়ি আহিছে সৰুতেও পঢ়াৰ পৰিৱেশ আছিল এতিয়াও পঢ়ে কিন্তু আজিৰ সমাজত কিবা কিতাপ বিক্ৰী নহয় নপঢ়ে বুলি কয় আপোনাৰ কথাখিনি প্ৰসংগকভাৱে লৈ বৰ্তমান প্ৰেক্ষাপটটো কি ক'ব আপুনি এই সম্পৰ্কে চলিয়ান ভৰালী ছাৰে আগৰ এটা প্ৰবন্ধ লিখিছিলে দেই গ্ৰন্থৰ ভৱিষ্যত বুলি মানে এতিয়া আগতে মানে এনেকুৱা হৈছিলে এখন কিতাপ তেতিয়া ছপা কৰি ওলোৱা হয় মানে কেইবাবাৰো মানে মুদ্ৰণ কৰিবলগীয়া হৈ যায় কিমান বিক্ৰী হয় কিতাপবিলাকৰ কিন্তু এতিয়া লাহে লাহে কিতাপৰ এই বিক্ৰীটো কমি আহিছে কমাৰ ফলত ধৰক প্ৰকাশ কৰিব টান পায় পইচা যিটো দিব নোৱাৰে লিখকক গতিকে সেইধৰণে লিখকৰ যিগৰাকী মানে অলপ মানে তেওঁ দুৰ্বল হয় তেতিয়াওতো পইচা ইমান নাথাকে গতিকে প্ৰতিভা থাকিলেও কিছুমানে প্ৰকাশৰ উজুহাতত মানে নোৱাৰে আৰু তেওঁলোকে প্ৰকাশ কৰিব যা হওক কিতাপ মানুহে কিতাপ ছপাই আছে কিতাপ লিখি আছে কিন্তু বিক্ৰী হৈছে নে হোৱা নাই এইটো ক্ষেত্ৰত অলপ মানে লক্ষ্য কৰিবলগীয়া কথা এটা কিতাপ বিক্ৰীৰ কাৰণে আমি মানে কিতাপ বিক্ৰীৰ ক্ষেত্ৰত আমি নাফিৰি নাচাওঁ কিতাপখন বিক্ৰী হ'লেও হ'ল নহ'লে লাগে মোক সৃষ্টিটো মোৰ সৃষ্টিটো কোনোবাই লওক কোনোবাই অনুকৰণ কৰক লগতে এটা কথা বিক্ৰী হওক বা নহওক এইটো গুৰুত্ব নিদিয়াটো এটা বেলেগ বিষয় এটা কিন্তু সেই সৃষ্টিখিনি সঠিক হৈছে নে নাই সৃষ্টিখিনি সঠিক হ'ব লাগিব সেইটো গুৰুত্ব দিয়া উচিত হয়নে নহয় কিয় সুধিছোঁ এতিয়া দেখিছোঁ বিভিন্ন সময়ত যাওঁ বহুত লেখিকা সংস্থা বা বিভিন্ন কিতাপ প্ৰকাশ কৰে তেওঁলোকে হয়তো এবছৰ আগত লিখিব আৰম্ভ কৰিছে কিবা এখন অধিৱেশন আছে দৌৰি লিখি ছপাই দিছে বাক্যৰ কোনো তাত মানে মা বাপ নাই বিভিন্ন হেৰি নাই তেনেকৈ তেওঁলোকে টকা আছে কাৰণে ছপাইছে বিক্ৰী হওক বা নহওক এইটো এটা বেলেগ বিষয় কিন্তু সাহিত্যৰ মান অক্ষুণ্ণ ৰখাটোৰ প্ৰতি গুৰুত্ব দিব লাগে নালাগে লাগিব এইটো লাগিবই এতিয়া বহুতে ধৰক এতিয়া কথা এটা কয় লিখোঁ বুলিলে গীত নহয় লিখোঁ বুলিলে কবিতা নহয় লিখোঁ বুলিলেও সাহিত্য নহয় কিন্তু আচলতে নতুন প্ৰজন্মই লিখি আহিছে বৰ আদৰণীয় কথা সকলোৱে লিখি আছে কিন্তু এতিয়া এটা কথা হ'ল মই মানটো উন্নত হোৱা উচিত তাৰ উদ্দেশ্যে তাৰমানে কি জানে এয়া কৰ্মশালাবিলাক পাতিব লাগে মানে আমাৰ সংস্থাবিলাকে বা সন্মিলনবিলাকে কবি সন্মিলনবিলাকে মানে কৰ্মশালা পাতি এইটো বস্তু কেনেকুৱা ধৰণৰ হ'ব লাগে উন্নত এনেকুৱা কৰিলে কেনেকুৱা ধৰণৰ হ'ব এটা এডভাইচ বা পৰামৰ্শ এটা দিলে মই ভাবোঁ নতুন প্ৰজন্মই অকণমান উৎসাহ পাব তেতিয়াহ'লে সৃষ্টিশীল লেখনিবিলাক বেছি গঠনমূলক হ'ব তেতিয়াহ'লে আমাৰ সাহিত্যৰ মানদণ্ডটো অলপ ওপৰত আহিব মই ভাবিছোঁ সেইটো কিন্তু কৰ্মশালাটো নিশ্চয় প্ৰয়োজন যিটো চেমিনাৰ বুলি কয় আপোনাৰ অধ্যয়নৰ পৰিসীমাটো কেনেকুৱা মানে ইংৰাজী সাহিত্য বঙালী সাহিত্য বা কেনেধৰণৰ কিতাপ পঢ়ে এই মুহূৰ্তত কোনখন কিতাপ পঢ়ি আছে বা কেনেধৰণৰ কিতাপ পঢ়ি ভাল পায় আৰু জীৱনত ৰেখাপাত কৰা কিবা এখন গ্ৰন্থ আছে নেকি যে এইখন গ্ৰন্থই মোক যথেষ্ট ৰেখাপাত কৰিছিলে আচলতে আপোনাৰ কিতাপৰ পঢ়াৰ বিষয়ে অকণমান কওকচোন কিতাপ পঢ়াৰ ক্ষেত্ৰত মই অলপ চলপ ধৰক আগৰ পৰাই মই জীৱনীবিলাক বেছিকৈ পঢ়িছিলোঁ যেনে টলষ্টয়ৰ জীৱনী বা আমাৰ এতিয়া নতুনকৈ মই যদি ক'লোঁ বিষ্ণুৰাভাৰ এইবিলাক বেছি পঢ়িছিলোঁ তাৰমানে আগতে মইতো ক'ব পাৰিছোঁ আচলতে আগতে বহুত পঢ়িছিলোঁ বিষ্ণুৰাভাৰ বিষয়ে সেইটো কাৰণে আৰু ইংৰাজী সাহিত্য সেনেকৈ মই দুবাৰ এবাৰ পঢ়িছোঁ যে মোৰ ঘটনাবিলাক বেছি মনত নাই তাৰমানে ইমান জোৰাব নোৱাৰোঁ তাৰমানে সময় জোৰাব নোৱাৰোঁ ইমানখিনি চাকৰি কৰি ঘৰৰ কাম কৰি ভাত আঞ্জা ৰান্ধি ধৰক সমাজৰ লগতো থাকিব লাগে বন্ধৰ দিনততো সমাজৰ লগত মই থাকিব সভা সমিতিটো যায় গতিকে জোৰাব নোৱাৰোঁ তথাপিতো সেনেকৈ পঢ়ি থাকোঁ তেনেকৈ টলষ্টয়ৰ সাধুচৰ এনেকৈ পঢ়িছিলোঁ মেক্সিম গৰ্কীৰ মা আছিলে কিতাপ কি পঢ়িছে আপুনি শেহতীয়া বৰ্তমান মই কিতাপ পঢ়িছোঁ আপোনাৰ কিবা এখন টলষ্টয়ৰ কিবাখন আছিলে লিখা সেইখন পাহৰিলোঁ কিতাপখনৰ সেইটো মনত নাই জাষ্ট আচ্ছা যি নকয় মানে কিতাপ পঢ়িলে কি হয় আচলতে মানে কিতাপ পঢ়াৰ পৰা কি হয় আচলতে জ্ঞান বাঢ়ে মানুহৰ কিতাপ পঢ়িলে জ্ঞান বাঢ়ে জ্ঞানেৰে কি কৰিব জ্ঞানেৰে যিকোনো সমস্যা সমাধান কৰিব পাৰি সমস্যা বোলা বস্তুৱেই নাহে মোৰ জীৱনত সমস্যা বোলা বস্তু মই সমস্যা বুলি নাভাবোঁ কোনো বস্তুকে মানে কিন্তু আমাৰ মানুহতে ভাবে যে মোৰ হাতত টকা পইচা আছে মোৰ হাতত বিল্ডিং আছে মোৰ বেংক বেলেঞ্চ আছে মই সমাজৰ মানে পৰিপূৰ্ণ ব্যক্তি আৰু মোক আৰু কি লাগে
বহুতে তেনেকৈ ভাবে। এতিয়া ভাবিলে কি হ'ব আচলতে সমস্যা জ্ঞানটো সকলোতকৈ ওপৰত নেকি? জ্ঞানটো সকলোতকৈ ওপৰত। জ্ঞান লাগে আমাক, জ্ঞান থাকিবই লাগিব। এইটো জ্ঞান থাকিলে সমাজত মানে ভালকৈ জীয়াই থাকিব পাৰি। জ্ঞান থাকিলে মূৰটোলৈ দুআষাৰ কথা ক'ব পাৰি বা বুজিব পাৰি কথাবিলাক। জ্ঞানটো লাগিব, জ্ঞানৰ গুৰুত্ব আছে। জ্ঞানৰ গুৰুত্ব থাকিবই। জীৱন এবাৰেই, জীৱন এবাৰে, তাত আমি জ্ঞান আহৰণ কৰিব লাগে। গতিকে এই কথাখিনিৰ জৰিয়তে কবিতা সেই পাঠ পঢ়া বুলি ক'লে যে মই বেছিকৈ কবিতাবিলাক পঢ়িছিলোঁ, নীলমণি ফুকন ছাৰৰ কবিতা আছে নেকি মনত? কিবা আছে, দুই এটা আছে তেনেকুৱা। তেনেকুৱা কবিতা দুই এটা হৈ যাওক। আছে নাই ঠিক এটা আছে মাত্ৰ। নীলমণি ফুকন ছাৰৰ কবিতা পুথিয়ে মই পঢ়িছোঁ, বিশেষকৈ ৰিচেণ্টলি পঢ়া বুলি যিটো ক'লে মই পাহৰা বুলি ক'লোঁ। সেইটো এটা চুটি 4 লাইনৰ কবিতা এটা। তুমি যে তিল ফুল হৈ ফুলতে তোমাক বিচনাখনত খেপিয়াই ফুৰিছিলোঁ, তুমি যে পৰ্বতটোৰ নামনিতে তিল ফুল হৈ শালি জালি ফুলি আছা। এইটোৱে কবিতাটোৰ নাম, তুমি যে তিল ফুল হৈ। বৰ ভাল লাগে কবিতা পঢ়ি। বিশেষ কবিতা ভাল লাগে কবিতা। কবিতা কিয় ভাল? কবিতা এটা আস্বাদন আছে, ৰস আছে। ৰসাত্মকং বাক্যম কাব্যং, মানে ৰস থকা বাক্যকে কবিতা বুলি কোৱা হয়। ৰস থকা বাক্য কেনেকৈ দিব পাৰি, কি কৰিব লাগে তাৰ কাৰণে? ৰস থকা মানে কি আৰু আপুনি অলংকাৰ দিব লাগিব, তাতে প্ৰতীক ব্যৱহাৰ কৰিব লাগিব। এনেকুৱা অলংকাৰ মানে কেনেকুৱা? শব্দৰ কিবা কথা? শব্দৰ অলংকাৰ, যেনেকৈ আমি এনে গহনা গাঁথনি যেনেকৈ পিন্ধি আহিছোঁ, কবিতাটো সেনেকুৱা অলংকাৰ দিব লাগিব, তাক উপমা দিব লাগিব। এনেকুৱা তো যিটো কবিতাৰ কথা ওলালে, তো আপোনাৰ কথাখিনিৰ পৰা আমি যিটো কবিতা ভালেখিনি লিখিছে, চৰ্চা কৰিছে বিভিন্ন কবিতাক সংজ্ঞাৰে কিবা আবদ্ধ কৰিব পাৰি নেকি? যে যিসকলে চাই আছে অকণমান শিক্ষা হ'ব, আমাৰ এটা ইণ্টাৰভিউটো ৱৰ্কশ্বপৰ নিচিনা হ'ব। কবিতা যিসকলে লিখিব খোজে অকণমান কওকচোন দুআষাৰ তেওঁলোকৰ বিষয়ে। আচলতে কবিতা গণিত বা বিজ্ঞানৰ যেনেকুৱা এটা নিৰ্ধাৰিত সূত্ৰ আছে, কবিতা সেনেকুৱা নিৰ্ধাৰিত এনেকুৱা সূত্ৰ নাই বা সূত্ৰৰে বুজাব নোৱাৰি। বিভিন্ন ধৰণে সূত্ৰ বিভিন্ন জনে অতীতৰ পৰা দি আহিছে। তাৰমানে যি মন যায় তাকে লিখিলে কবিতা নাই, সেইটো কি হ'ব? নিৰ্দিষ্ট আমাৰ কবি সাহিত্যিকে সূত্ৰ দি আহিছে। এটা সূত্ৰ নহয়, বহুত সূত্ৰ আছে কবিতাৰ। কি হ'লে কবিতা কবিতা হয়? জনছনে কৈছে যে ছন্দবদ্ধ বাক্য, ছন্দবদ্ধ শব্দই কবিতা, কবিতা বুলি কয়। ৱৰ্ডছৱৰ্ছে কৈছে কি নিৰলা হিয়াত সৰা আবেগেই বুলি কবিতা, এনেকুৱা। তাৰপিছত আকৌ কোনোবা সাহিত্যিকে কৈছে কি উৎকৃষ্ট শব্দৰ উৎকৃষ্ট বিন্যাসেই কবিতা, এনেকুৱা। মানে বিভিন্ন ধৰণৰ কবিতাৰ সংজ্ঞা দি আছে। আকৌ কোনোবা সাহিত্যিকে কৈছে কবিতা বুৱতী নাৰীৰ নিচিনা। নাৰী যেনেকুৱা এখন উৰণিৰ মাজত থাকে, আৱৰণ লৈ থাকে, তেনেকৈ কবিতাৰ সেনেকুৱা আৱৰণৰ মাজত কবিতা থাকে। ইমান সৌন্দৰ্য আছে কবিতাৰ। কবিতা একদম পাৰাপাৰ নাই, এনেকুৱা বৈ থাকে, বুৱতী সুঁতিৰ নিচিনা বৈ থাকিব পাৰে। গতিকে মই ভাবিছোঁ কবিতা আচলতে সংজ্ঞা মই নিজেও এটা কবিতাৰ সাংকন দিব পাৰোঁ, মোৰ নিজে অভিজ্ঞতা পুষ্ট হৈ পেলাই নিজৰ উপলব্ধিৰ পৰা। কিন্তু মোৰ এইটো আন্তৰিকতা মানে অন্তৰৰ পৰা আহিব লাগিব। অন্তৰৰ পৰা যিটো উপলব্ধি, প্ৰকৃত উপলব্ধি, সেই উপলব্ধিতে মই এটা কবিতাৰ সংজ্ঞা মই দিব পাৰোঁ। কিন্তু মই বুলি কোৱা নাই, অভিজ্ঞতা পুষ্ট মানুহে দিব লাগিব এইটো ন। আপুনি বা মই এটা অভিজ্ঞতা থাকিব লাগিব, সেইটোৱে কবিতা কথাটো। আপুনি বা মই এটা সেইকাৰণে গদ্য বুলি এটা বিষয় আছে আৰু কবিতা বুলি বিষয় আছে। গদ্যৰ নিচিনা বাক্য যদি কেইটামান লিখি দিয়া যায় সেইটোকে কবিতা আমি নিশ্চয় ক'ব নোৱাৰিম। কিন্তু তাৰ অৰ্থও থাকিব লাগিব, প্ৰতীকো থাকিব লাগিব। আৰু যিটো আমি অকবিতা বুলিও আজি কিছুমানে উল্লেখ কৰা হৈছে, সেইবাবে কবিতানো কি আমি বুজাটো জৰুৰী হৈ পৰিছে। তাৰ বাবে নিশ্চয় কাব্যিকতা লাগিব। আৰু যেতিয়া বিভিন্ন গ্ৰন্থবিলাক অধ্যয়ন কৰিব বা কবিতা সম্পৰ্কীয় সমালোচনা কিতাপ বা বিভিন্ন কবিতা অনুবাদ কবিতাবিলাক পঢ়ি থাকিলে অকণমান আৰু লিখাৰ সেইটো মানে দক্ষতা বাঢ়ে নেকি? কবিতা মই এতিয়া কবিতা লিখিব বহিম, মই আগতে কেইটামান কবিৰ কবিতা মই পঢ়ি ল'ব লাগিব, এনেকুৱা হয়। তাৰমানে কবিতাৰ মানে কেইটামান পঢ়াৰ পিছত কেইটামান পঢ়িলেও নহয়, বহুত পঢ়িব লাগে। পঢ়ি মই এটা ভাবি থাকোঁ কথা, ভাবি পেলাই উপলব্ধি আহিব লাগিব, এতিয়া নিজাকৈ লিখিব লাগিব। ময়ো পাৰোঁ তেনেকৈ। এনেকৈ কবিতা প্ৰথমতে সেনেকৈয়ে লিখিলোঁ, লিখি এতিয়া হৈছেগৈ কিবা কিবি আৰু ভালেখিনি লিখিছোঁ। তেনেকুৱা হৈছে নে কি হৈছে নাজানো আৰু এনেকুৱা। আচ্ছা, আমি ইতিমধ্যে আপোনাৰ গানৰ কথা পাতিলোঁ, সাহিত্যৰ কথা পাতিছোঁ, অধ্যাপনাৰ কথা পাতিম। কিন্তু তাৰ পূৰ্বে আপুনি অসমীয়া সংস্কৃতিৰ অন্যতম সম্পদ, যিটো আজিকালি যথেষ্টখিনি হ্ৰাস পাইছে,
বিয়া নামৰ কথা ক'ব খুজিছোঁ আমাৰ গাঁওবিলাকৰ অকণমান আছে বা উজনি অসমতো ক'ৰবাত কিন্তু যথেষ্টখিনি কমিছে আচলতে যে বিয়া নামৰ যিটো হেৰিটো কিন্তু আমাৰ এটা জাতি বা যিকোনো এটা সংস্কৃতিৰ মূল যিটো মেৰুদণ্ড হ'ল তেওঁৰ নিজস্বতাটো আচলতে বেলেগৰ ধাৰ কৰা সংস্কৃতি আমি নাচ গান কৰিব পাৰোঁ মানে পাশ্চাত্য বা তেনেকুৱা কৰি কিন্তু নিজস্বতাৰ পৰিচয়েৰে বিদ্যমান হৈ আগবাঢ়ি যাব পৰাটো আচলতে সেই জাতিটোৰ যিটো মেৰুদণ্ড পূৰ্ণ হৈ থাকে আমি বুলি ভাবোঁ গতিকে তেনেকুৱা আমাৰ জাতিৰ অন্যতম বৃহৎ বিয়ানাম আমাৰ নিজৰ পৰিচয় এটা বোলে বিয়ানামক লৈ আপোনাৰ চৰ্চাৰ কথাখিনি কওক অকণমান বিয়ানাম দুটামান অকণমান যদি অলপ আগবঢ়াই দিয়ে নহয় এতিয়া তাৰমানে আমি যদি বিয়া খাবলৈ যাওঁ নহয় বহুত ঠাইত বিয়া খাবলৈ গৈছোঁ মানে বিয়া নামটো প্ৰায় লুপ্ত প্ৰায় হোৱাৰ নিচিনা হৈছে ডেক বজাই থ'ব বা চিডি এখন গান এটা বজাই থ'ব আগতে আমি যেতিয়া সৰুকালি ধৰক বিয়া চাব যাওঁ বা বিয়া আমি খাবলৈ যাওঁ আমাৰ কিবা খিচা গীত থাকে জোৰা নাম খিচা গীত আজিকালি সেইবিলাক বস্তু কমি আহিছে দুই এঠাইত ধৰক পোৱা যায় তেনেকুৱা বিয়া মানে আচলতে দুখৰে হেৰি আজিকালি আৰু দুখটো ক'ব নোৱাৰোঁ কিমানখিনি শিপাইছে আজিকালি বিয়া বুলি ক'লে ড্ৰেগ গান নাচ এইবিলাক অলপ বেছি চলে এইটো তাৰ মাজত দুখটো আহিব আনন্দও আহিব দুয়োটাই আছে এনেকুৱা আৰু মুঠতে বিয়া গীতটোৰ প্ৰচলনটো অলপ কম আজিকালি যিটো দেখা গৈছে এনেকুৱা বিয়া গীত বা বিয়া নাম আমাৰ প্ৰয়োজন আছে আছে প্ৰয়োজনটো আমাৰ সংস্কৃতি এটা বিয়া নামটো আমাৰ নিজস্বতা উপাদান এটা সংস্কৃতি আচলতে বিহুগীত যেনেকুৱা এটা আমাৰ উপাদান বিয়া নামো এনেকুৱা এইটো সামাজিক আমাৰ এটা উপাদান সেইকাৰণে সংস্কৃতিৰ আপোনাৰ বিয়াত গাইছিল নে নাই আপোনাৰ মানে সখীহঁতে বা গাঁৱৰ হেৰিহঁতে গাইছিল নেকি ক'ব নোৱাৰোঁ পাহৰিছে বহুত দুখতে আছেতো আপোনালোকৰ এই ছোৱালী দুজনীৰ বিয়াত সিহঁতৰ বিয়াত পানী তুলিব যাওঁতে গাইছিলে আগকলা লৈছিলোঁ না গোৱা মনত আছে মানে নিজৰ ক্ষেত্ৰতো আপুনি এপ্লাই কৰিছে ঠিক আছে অকণমান বিয়া নামৰ আপোনাৰ আভাস লওঁ আপোনাৰ কণ্ঠত আখৈ তোলা আখৈ এনেকৈ গাই নহয় কিবা নহয় এইটো বেলেগ হ'ব এইটো অলপ বেলেগ গাওক হাতত পাণ বঁটা লৈ মাৰাক মাতা গৈ মৰমৰ বাঐ যাবলৈ ওলালোঁ যোৱাৰে সময়ত বিদায়হে মাগিলোঁ হাতত পাণ বঁটা লৈ দেউতাক মাতা গৈ মৰমৰ দেউতা ঐ যাবলৈ ওলালোঁ যোৱাৰ সময়তে বিদায়হে মাগিলোঁ হাতত পাণ বঁটা লৈ দাদাক মাতা গৈ মৰমৰ দাদা ঐ মৰাতহে লগালোঁ যোৱাৰ সময়তে বিদায়হে মাগিলোঁ চকু পানী ওলাই আমি একদম হয় সৰুতে মনত পৰি গ'ল আমাৰ সেইজনীৰ বিয়াত এনেধৰণে এনেকৈ বা বিভিন্ন দেখিছিলোঁ আৰু অকণমান দুটামান যাতে এটা অলপ পৰিৱেশ এটা সৃষ্টি হয় মানুহে বুজক যে বিয়া নামনো কি বস্তুটো দুনাই দুনাই অগ্নি জ্বলে মাতো লৈ মনত পৰি কিনো হ'ব মায়ে জানো ৰাখি থ'ব মোৰ চকু পানী ওলাই যায় দুনাই দুনাই অগ্নি জ্বলে দেউতাটো লৈ মনত পৰি কিনো হ'ব দেউতাই জানো ৰাখি থ'ব আৰু এইটো সৰুতে জানে আখৈ তোলা আখৈ তোলা গীতবিলাক ইমান চৰ্চা নাই আচ্ছা সেইটো বেলেগ আৰু যে এইটো খিচা গীত বুলি কয় নেকি মানে আমাৰ কইনাজনী অমুক আমাৰ কয় ৰবাৰ সূতা হেলেকা দৰা ধৰা মানুহজনৰ চকুকেইটা তেলেকা হওক পাৰো তেলেকা আমি খোৱা প্লেট কেইখন তোমালোকে চেলেকা এনেকুৱা আছিলে এটা আছিলে আৰু পানী তুলিব যোৱা এনেকৈ পানী তোলাত অকণমান গাওকচোন ও মঞ্জুৰি পানী তুলিবলৈ নানিলা লৰি আহোঁতে যাওঁতে বিষাই গ'ল ভৰি এনেকৈ এইটো মানে জোৰাটো গাব আৰু বাকী পদবিলাক সেই কীৰ্তনৰ পদ গাই পেলাই এনেকৈ আগবঢ়াব লাগে আগতে লৰি আছিলে লৰি মানে জানেনে এই ট্ৰাকবিলাক লৰি বুলি কৈছে আমি গাঁৱত আমি
পানী তুলি লৰিত পানী আনিব দূৰণিত পানী আনিব গৈছিলে আজিকালি আমিতো গাঁৱতো ওচৰত মানে নদী আছিলে বা খোজকাঢ়িয়ে গৈছিলে বহুত আগৰ কথা তাৰ এনেইতো সেই বিয়া নামত গাইছিল যিখিনি এৰিয়াত নাথাকে নদীটো সেইটো হ'ব পাৰে কিন্তু মই দেখা নাই কিন্তু আমাৰ সেইখিনিতো খোজকাঢ়িয়ে গৈছিলে খোজকাঢ়ি যায় বহুত দুইজনে থ'ব পাৰে এইটো বিয়া নামত মানে গাইছে আৰু এইটো বস্তু আচলতে আমাৰ বিয়া এখনটো এটা আচলতে আমাৰ বিশেষ এটা আমাৰ পৃথিৱীৰে এইটো নিয়ম আৰু যাৰ যাৰ নিজস্ব সংস্কৃতিৰে নিজে কৰে তো বিয়া এখন আমাৰ ডাঙৰ সুযোগ আচলতে যে বিয়াখন যথেষ্ট খৰচ কৰা হয় যে বিয়াখনত বিভিন্ন মানুহ আহে সেইখিনি সময়ত আমি আমাৰ সংস্কৃতিৰ যিখিনি উপাদান আমি চৰ্চা কৰিলে এটা মানে পৰিৱেশটোও সৃষ্টি হয় আৰু যিবোৰ মানুহ আহি তাত গোট খায় সকলোৱে আমাৰ এইখন আমাৰ বিয়া নাম আমাৰ ইয়াত শিক্ষাও হয় গতিকে বিয়া নামখিনি আচলতে আমি জীয়াই ৰাখিব লাগে আচলতে আৰু সেই ৰখাৰ জৰিয়তে আমি আমাৰ জাতিটোৰ প্ৰতি সেৱা জাতিৰ প্ৰতি সেৱা দেশৰ প্ৰতি দায়বদ্ধতা কোনো গছত লগা বা পৃথক বিষয় নহয় এইবিলাক কথা কৰিলেই জাতিৰ সেৱা কৰা হয় আচলতে গতিকে নিশ্চয় আমি সেই ধৰণৰ কামেৰে আগবাঢ়ি যাব লাগিব এতিয়া আমি আৰু এটা কথা জানো যিহেতু আপোনাৰ নাটকৰ কথাও আমি জানিম তাৰ পূৰ্বে আৰু এটা জানিব ইচ্ছা হৈছে মোৰ আপুনি এইখিনি হ'ল আপোনাৰ জীৱনৰ অলংকাৰ কিন্তু জীৱিকা বা জীৱিকা সূত্ৰে ব্যস্ততা আচলতে এগৰাকী ব্যক্তিৰ মুখ্য কৰ্তব্যবোধ হিচাপে জনা যায় কাৰণ তাৰ জৰিয়তে জীৱনটো চলি যাব লাগিব তো আপুনি সেইফালৰ পৰা এগৰাকী ডায়েটৰ বা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী এই কেতিয়া আপুনি যোগদান কৰিলে ক'ত প্ৰথমতে যোগদান কৰিলে আৰু তাত হ'লে শিক্ষকসকলে শিকাব লাগিব শিক্ষকসকলে কি শিকাব লাগে তেওঁলোকেতো অলৰেডি এটা টিচাৰ বা গোয়িং টু বি টিচাৰ তো তেওঁলোকক শিকোৱাৰ যিটো মানে ৰেছপনচিবিলিটিটো বা ৰিস্কটো কি হয় আচলতে কেতিয়া আপুনি যোগদান কৰিলে এই চাকৰিত ক'ত যোগদান কৰিলে তেনে প্ৰথম যেতিয়া মই MSc পাছ কৰি উঠোঁ এতিয়া মই মানে ৰিজাল্ট ধৰক জানুৱাৰীত ৰিজাল্ট দিছে মই ফেব্ৰুৱাৰীত জইন কৰিছোঁ ক'ত জইন কৰিছোঁ মই প্ৰথম ডায়েটত জইন কৰা নাই প্ৰথম মই ইয়াৰ হায়াৰ ছেকেণ্ডেৰী এখন জইন কৰিছোঁ ছাবজেক্ট টিচাৰ হিচাপত মোৰ ঘৰৰ মাৰ ঘৰৰ ওচৰত হাজোতে সেই ক্ষেত্ৰী হাইদা বুলি কয় তাতে কাম কৰিছিলোঁ তাতে কিছু বছৰ কাম কৰাৰ পিছত এই পৰীক্ষা দিলে এক্সাম দিব লাগে ডায়েটত চাকৰি পাই গুচি আহিলোঁ তাৰপিছত চিনিয়ৰ লেকচাৰাৰ হ'লোঁ হৈ পেলাই প্ৰথম মই হাউলিত জইন কৰিলোঁ হাউলিত আপুনি হাজোৰ পৰা অহা যোৱা কৰি তাৰপিছত আকৌ ট্ৰেন্সফাৰ হৈ মই হেৰি মঙলদৈ দলগাঁও গ'লোঁ তাৰপিছত ট্ৰেন্সফাৰ হৈ যোৰহাট গ'লোঁ তাৰপিছত গোৱালপাৰা আহিলোঁ গোৱালপাৰাৰ পৰা চিনিয়ৰ লেকচাৰাৰ হিচাপে মই ৰিটায়াৰমেণ্ট ল'লোঁ তাতে কি শিকাব লাগে কি হয় আচলতে ডায়েটত কি হয় মানে ডায়েটত কৰিবলৈ কাম বহুতেই আছে তাৰমানে প্ৰথমতে আমাৰ DLED বিলাক থাকে DLED ট্ৰেইনিংবিলাক থাকে তেওঁলোকক শিক্ষকৰ প্ৰশিক্ষণ দিয়ে কেনেকৈ শিকালে ল'ৰা ছোৱালীয়ে সোনকালে আয়ত্ব কৰিব পাৰে কেনেকৈ ল'ৰা ছোৱালী সোনকালে অৰ্হতা পাব খেলা ধূলাৰ জৰিয়তে ল'ৰা ছোৱালীক কেনেকৈ শিকাব পাৰি বহুত ছাবজেক্ট আছে তেওঁলোকৰ তেনেকুৱা ছ'চিয়েল চায়েন্স বা ছ'চিয়েল ষ্টাডিজ চায়েন্স এনভাইৰমেণ্টেল চায়েন্স তাৰপিছত আপোনাৰ ভাষাৰ ওপৰতে 3-4টা ক্লাছ হয় বিজ্ঞানৰ ক্লাছ হয় সমাজ অধ্যয়নৰ ক্লাছ হয় আপুনি মূলতঃ আপুনি যিটো উদ্ভিদ বিজ্ঞানৰ মই যদিও মই এটা এই ছাবজেক্টত MSc পাইছোঁ মই গোটেইখিনিৰে ক্লাছ ল'ব লাগে মই মেথছৰো ক্লাছ লওঁ কাৰণ মই মেথছৰ BSc মই মেথছতো মই BSc পঢ়িছোঁ তাৰমানে সেইকাৰণে মই মেথছৰো ক্লাছ ল'বলগীয়া হয় গতিকে মই মেথছৰ ক্লাছ কৰোঁ ছায়েন্সৰ ক্লাছ কৰোঁ EVSৰ ক্লাছ কৰোঁ লেংগুৱেজৰ কাৰণে লেংগুৱেজৰ ক্লাছ কৰিব লাগে গতিকে তেওঁলোক মই এইটো কৰিছিলোঁ কি শিকোৱা হয় তেওঁলোকতো আৰু ABCD শিকোৱা নাযায় তেওঁলোকে এইকাৰণে সেইটো হেৰি লয় যে তেওঁলোকৰ শিক্ষাদান প্ৰক্ৰিয়া যাতে খৰতকীয়া হয় শিক্ষাদান প্ৰক্ৰিয়া যাতে আৰু অধিক মানে স্মাৰ্ট হয় বা আৰু অধিক মানে ফলপ্ৰসূ হয় ভাল শিক্ষক হিচাপে বা শিক্ষাদানৰ বাবে উপযোগী কৰি তোলাৰ বাবে তেওঁলোকক শিক্ষা শিকোৱা হয় তাহলে কি শিকোৱা হয় আচলতে তেওঁলোক আচলতে অৰ্হতাবিলাক আয়ত্ব কৰে শিকোৱাৰ চিষ্টেমবিলাক শিকোৱা হয় নেকি অৰ্হতা কেনেকৈ শিকাব গৈ কেনেকৈ শিকাই ল'ৰা ছোৱালীয়ে আয়ত্ব কৰিব পাৰিব সেইবিলাক শিকোৱা হয় মানে ডায়েটত সেই এটা কোৰ্চ কৰি অহাৰ পিছত যথেষ্টখিনি অভিজ্ঞ হয় শিক্ষক মানে পাৰফেক্ট হ'ব পাৰে যিবিলাকে মানে হাৰ্টলি লৈছে বস্তুটো হ'ব পাৰে চব শিক্ষা যোগ শিক্ষা হয় এক্সাৰচাইজ যোগ শিক্ষা বিভিন্ন ধৰণৰ খেলা ধূলা হয় ফিজিকেল এক্সাৰচাইজ হয় তাৰপিছত আমাৰ যিটো মানে যিটো বিদ্যায়তনিক শিক্ষা বুলি কয় সেইখিনিতো আছেই তাৰপিছত এইখিনি আছে যিখিনি আমাৰ হেৰি বিদ্যায়তনিক নহয় বাকীখিনি আছে খেলা ধূলা গান নাচ এইবিলাক কিমান সুন্দৰভাৱে এটা ছিষ্টেমেটিক পৰিশীলিত ৰূপত আমাৰ ল'ৰা ছোৱালীবিলাকক আমি ষ্টুডেণ্ট এইবিলাক আমি শিক্ষিত মানে কি শিক্ষক হোৱাৰ কাৰণে যিটো অৰ্হতা লাগে সেইখিনি অৰ্হতা আমি প্ৰদান কৰোঁ আৰু সেই অৰ্হতাখিনি লৈ তেওঁলোকে ক্লাছলৈ যায় মানে স্কুলত চাকৰি কৰি শিকায় সেইকাৰণে চৰকাৰে এইটো বান্ধি দিছে সেইটো অৰ্হতা তেওঁলোকে ডায়েটৰ পৰা ল'ব লাগিব
এইটো নল'লে তেওঁলোকে শিক্ষক হ'ব নোৱাৰে এনেকুৱা আজিকালি কৰিছে আৰু যিবোৰ সুন্দৰ বিষয় আৰু BEdৰ ক্ষেত্ৰতো BEdৰতো মই এনেকুৱা 2-3টামান ছাবজেক্ট লৈ ক্লাছ কৰিছোঁ BEdৰ ক্লাছ BEdতো কৰিছে আপুনি বহুত কৰোঁ এতিয়া টিচিং মেথড অফ টিচিং না আপোনাৰ এতিয়া গোটেই অসম জুৰি আপোনাৰ ছাত্ৰ আছে মানে আছে টিচিং মেথডবিলাক কেনেকুৱা সেইবিলাক বহুত ক্লাছ কৰিব লাগে এইবিলাকৰ পঢ়িব লাগে আচলতে অৱসৰৰ দিনা অকণমান দুখ লাগিছিলে বহুতখিনি দুখ লাগিছিলে এফালে মানে ভালো ইমান ব্যস্ততা থাকে যে মই লিখা মেলাত টাইম দিব পাৰিম আৰু সেইবিলাকত ভালো লাগিছে নিশ্চয় আৰু হৈ থকা প্ৰক্ৰিয়া বন্ধ হৈ গ'লে দুখো লাগে অলপ মানুহবিলাক এৰি অলপ বেয়া লাগে মানুহবিলাক আত্মীয়তা গঢ়ি উঠে আত্মীয়তা গঢ়ি উঠেতো এৰি আহি বহুত বেয়া লাগে বহুতেই বেয়া লাগে ঠিক আছে আমি সামৰিব লাগিব কিন্তু আপোনাৰ যিহেতু পৰিচয় আমি শেষ কৰিব নোৱাৰোঁ এফালৰ পৰা কৈ আৰম্ভণিতে কৈছোঁ আপুনি অভিনয়ৰ লগতো জড়িত এই অভিনয়ৰ হেঁপাহ কেনেকৈ হ'ল অভিনয়ৰ সংযোগটো ক'ৰ পৰা আহিল অভিনয়ত কিমানলৈকে আগবাঢ়ি যোৱাৰ চেষ্টা কৰিলে অভিনয়ৰ প্ৰতি যিটো আপোনাৰ আকৰ্ষণ অভিনয় আচলতে এতিয়া ক্লাছ 8 মানৰ পৰাই হওক মই মানে হেৰিয়া আমাৰ হাজোত যিহেতু মই জন্ম হৈছিলোঁ হাজোৰ মানুহখিনি বহুত সংস্কৃতিবান মানুহ এনেকুৱা ঘৰ মানুহ নাই যাৰ ঘৰত নেকি সংস্কৃতি নাই প্ৰত্যেকৰ ঘৰে ঘৰে ধৰক কোনোবা নহয় কিবা এটা কৰে ক্লাছ 8ৰ পৰাই মই স্কুলত নাটক কৰিছিলোঁ লাগে তাৰপিছত আমাৰ হাজোত মানে কিছুমান ৰূপজ্যোতি ক্লাব আছিলে সেই ক্লাবত আমাৰ ডক্টৰ প্ৰবীণ দাস ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ আছিলে আকৌ ভূপেশ মালাকৰ বুলি এজন উকিল আছিলে তেওঁলোকৰ তত্ত্বাৱধানতে আমাৰ মানে ৰূপজ্যোতি ক্লাবটো মানে গঠিত হৈছিল জ্যোতি ক্লাবো এটা আছিলে মই ৰূপজ্যোতি ক্লাবৰ আণ্ডাৰত আছিলোঁ আমাৰ দাদাহঁতো আছিলে তাৰমানে একোখন নাটক পূৰ্ণাংগ নাটক কৰি বহুত মানুহ লাগে গতিকে একো ঘৰ মানুহৰ 2-3জন মানুহ মানে তাতে লাগিবলগীয়া হৈ যায় নাটকৰ হেৰি গতিকে প্ৰায় গোটেইখিনি মানুহ মানে হাজো প্ৰায়ভাগ মানুহে নাটক কৰিছিলে ইমান ভাল লাগে নৃত্য নাটিকা কৰে নাটক কৰে আমি নাচোঁ মই এক্টিং কৰোঁ মই 4খন নাটকতে অভিনয় কৰিছোঁ না 5খনে ৰূপালী শোণিতগুৰি তাৰপিছত উপপথ টিকেন্দ্ৰজি তেনেকুৱা বহুতখিনি নাটক কৰিছে দেই মানুহবিলাকে মোকো লৈছিলে তাই মেইন পাৰ্টত দিছে আৰু ইউনিভাৰ্চিটিত গৈ মই বেষ্ট এক্ট্ৰেছে হ'লোঁ ছেকেণ্ড বেষ্ট এক্ট্ৰেছ এক্টিং কৰিছিলে বুলি তাতে ছেকেণ্ড বেষ্ট এক্ট্ৰেছ হ'লোঁ সেয়া একাংকিকা নাট কেনেকুৱা আছিল এইটো কেৰেক্টাৰটো হেৰিয়া কোনোবা এজন মানে হেৰি ল'ৰা এটাৰ ছোৱালী এটাক ঘৰুৱা মানে মাক দেউতাকে বাহিৰত পঢ়িব দিছিলে তাৰপিছত ল'ৰাটো বিদেশৰ পৰা আহি পেলাই যেতিয়া ভনীয়েকৰ ওচৰলৈ আহিলে ধৰক ঘৰত এপালে লগ পালে ভনীয়েকলৈ কিবা এটা আনিব লাগে তাই মানে আপত্তি কৰে নানিলি এনেকুৱাকৈ তাৰপিছত আৰু কিয় জানো তাৰ এনেই মানে খং উঠিলে তাকে তোক আজি মই চাবি এনেকুৱা ধৰণৰ কথা ক'লে এনেকৈ সি মোৰ ওচৰত খেদি আহোঁতে মই তাক মই মাৰিব খুজিছিলোঁ সংলাপ কি মনত আছে নেকি সংলাপ মোৰ আচলতে হেৰি যিকোনো সংলাপ কিবা এটা অকণমান আৰু অভিনয় সেইখিনি অকণমান আমি অকণমান সোৱাদ লওঁ এই ৰূপালী মোৰ আচলতে কি ৰূপালী মোক সুধিছিলে নহয় মায়াবী কিমান ভাল পাওঁ ৰূপালী মোৰো কৰিছে আপুনি আচ্ছা এতিয়া কৈছিলে সেই গছত যিমান পাত আছে অভিনয়ৰ ষ্টাইল কওকচোন আমাৰ কেৰেক্টাৰ কিবা এনিথিং যি জীৱনত কৰা কিবা এটা কেনেকৈ অভিনয় কৰে আমি চাই লওঁ এবাৰ অভিনয়টো বহুত মই বেঙা অভিনয় কৰিছিলোঁ এতিয়া সেইবিলাক ইমানখিনি হেৰি সংলাপ থকা গছত যিমান পাত আছে নদীত যিমান পানী আছে সাগৰত যিমান ঢৌ আছে আকাশত যিমান তৰা আছে মই তোমাক সিমানেই ভাল পাওঁ মাৰিব এনেকৈ কৈছিলোঁ আচ্ছা নিশ্চয় আপুনি এটা বিচিত্ৰ জীৱন আগবঢ়াই নিছে আৰু লগতে কবিতাও লিখিছে আপুনি শিশু কবিতাও লিখিছে তো এই কবিতা আৰু বা আমাৰ সাহিত্যৰ লগত শিশু সাহিত্যৰ পাৰ্থক্যটো কি আচলতে আমাৰ এই সাহিত্য আৰু যিখিনি আমাৰ এই শিশু সাহিত্য অলপ পৃথকভাৱে কিবা লিখিব লাগে বা তেনেকুৱা কিবা কথা আছে নেকি শিশু আচলতে সমাজৰ এয়া দুখ বিষাদৰ একো ভূ নাপায় নহয় ইমান পবিত্ৰ মনৰ শিশু মানে ক্ৰমবৰ্ধমান মানে এটা সত্তা এটা শিশু আচলতে ইমান একোৱে নজনা একোৱে নুবুজা শিশুক আমি তত্ত্বগধুৰ লিখনি বা তত্ত্বগধুৰ বিষয় দি পেলাই আমি তেওঁলোকক শিক্ষিত কৰে বা শিকাব নোৱাৰোঁ গতিকে ল'ৰা ছোৱালীৰ ক্ষেত্ৰখন বহুত বেলেগ তাৰমানে তেওঁলোকৰ অনুভূতি বেলেগ ডাঙৰৰ অনুভূতি বেলেগ সেই ডাঙৰৰ সাহিত্যটো বেলেগ হ'ব আমাৰ শিশু সাহিত্যৰ সেইটোৰ ষ্ট্ৰাকচাৰটো বা গঠনটো বেলেগ হ'ব আৰু নৱকান্ত বুঢ়াই কৈছিলে শিশু আচলতে প্ৰাণৰ সাহিত্য জ্ঞানৰ সাহিত্য এনেকৈ কৈছিলে আৰু শিশু সাহিত্যৰ উদ্দেশ্য হৈছে কি আচলতে মানসিক উৎকৰ্ষ সাধন কৰা শিশুৰ সৃজনীমূলকভাৱে শিশুক আগবাঢ়ি নিয়াত সহায় কৰা আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰা এনেকুৱা কিছুমান কথা আছে উদ্দেশ্য আছে সেই উদ্দেশ্য আগত ৰাখি শিশু সাহিত্যবিলাক কেনেকুৱা হ'ব লাগিব ভাষাবিলাক সহজ সৰল হ'ব লাগিব সুমধুৰ হ'ব লাগিব
তাৰপিছত চিত্ৰ থাকিব লাগিব কিতাপবিলাকত ধ্বনি প্ৰধান হ'ব লাগিব মানে শুনাত মানে কি হয় শ্ৰোতাৰ মগজু শ্ৰোতা মানে কি আকৰ্ষণ কৰিব পাৰিব লাগিব তো প্ৰথম কিতাপখন দেখি বেটুপাতটো মানে সুন্দৰ হ'ব লাগিব ন ৰং বিৰঙৰ চায়ে ভাল লাগিব ইমান ধুনীয়া কিতাপ ন তাত পঢ়া যেতিয়া আৰম্ভ কৰিব তেতিয়াতো আৰু যেতিয়া ভিতৰত চিত্ৰ থাকিব সেইটো চিত্ৰবিলাক চাই চাই পঢ়িব প্ৰথমতে শিশুৱে প্ৰথমতে ধৰক অটোতো সিহঁতৰ বুলি নাজানে অটো সিহঁতৰ ছবি বুলিয়ে জানে মানে গতিকে ছবিৰ সহায়ত শিক্ষা হয় সিহঁতৰ গান নাচ বুলি এইকাৰণে কৈছোঁ তাতে হেৰি আমাৰ উমলা গীতবিলাক থাকে কিতাপত উমলা গীতবিলাক নাচি নাচি দেহৰ অংগী ভংগী দেখুৱাই সিহঁতক শিকাব লাগিব মানে শিশু সাহিত্যটো অলপ বেলেগ বস্তু মই সেইকাৰণে শিশু সাহিত্যটো বহুত ভাল পাওঁ তাৰমানে এনেকৈ সিহঁতক শিকোৱা হয় তাৰমানে নিশ্চয় তো এইখিনি হ'ল আপোনাৰ সাহিত্য বা শিশু সাহিত্যৰ কথা আৰু আমি প্ৰায় সামৰিলোঁ আয়ত্ব কৰিলোঁ যে আপোনাৰ যিখিনি জীৱনৰ বিষয় এতিয়া শেষত এটা বাৰ্তা যে নৱপ্ৰজন্মক কিবা এটা বাৰ্তা আপুনি দিব নেকি লগতে এই বিগত সময়ছোৱাত যিবিলাক কাম কৰিছে কামৰ প্ৰতিদান হিচাপে বিভিন্ন ধৰণৰ বঁটাও লাভ কৰিছে সেই স্বীকৃতিখিনি কাম এটা কৰা যায় যে সমাজে মোক কোনোবা চাই আছে নেকি এটা বঁটাই আপোনাক সেই তোলাচনী যি নিচিনা হয় সেই কথাটো উৎসাহ দিয়ে মই কৰা কামখিনি অথলে যোৱা নাই স্বীকৃতিখিনি আৰু লগতে নৱপ্ৰজন্মলৈ কি ক'ব খোজে এই দুটা কথা মই কিবা এটা লিখিছোঁ কোনোবাই ভাল পাইছে কিবা স্বীকৃতি পাইছে মানে মই উৎসাহ পাইছোঁ আচলতে সেইখিনি উৎসাহখিনি লৈ পেলাই মই আৰু আকৌ আজি এখন বেলেগ কিতাপ লিখিছোঁ আকৌ কোনোবাই মোক ছাপোৰ্ট কৰিছে উৎসাহ দিছে বঁটা অনুবত বঁটাটোৱে লাভৰ কাৰণে মই লিখা নাই হয়তো নহয় বঁটাটো আহে মানুহে দিয়ে বা এনেকুৱা সেইটোতো বেলেগ কথা আৰু গতিকে মই স্বীকৃতি লাভৰ কাৰণে মই আচলতে লিখা নাই মোৰ নিজৰ সৃষ্টিশীল যিটো ভাৱধাৰাটো প্ৰকাশ কৰাৰ কাৰণে নতুন মানুহ নতুন প্ৰজন্মক এইটো মোৰ ভাৱনীবিলাক মোৰ সৃষ্টিবিলাক ভাৱনা বা সৃষ্টিবিলাক দিয়াৰ কাৰণে বা পৰিচয় কৰাৰ কাৰণে লিখনিখিনিৰ লগত মই লিখি আছোঁ আৰু এটা কি আছিলে আৰু আপোনাৰ নৱপ্ৰজন্মক আপুনি কি কিবা বাৰ্তা কি দিব এতিয়া আমাৰ যুগটো হৈছে বিশ্বায়নৰ যুগ স্মাৰ্ট যুগ এই বিশ্বায়নৰ যুগত আমাৰ উঠি অহা প্ৰজন্মই এই যুগৰ লগত খাপ খাই নিজেই স্মাৰ্ট হ'ব লাগিব স্মাৰ্ট যুগৰ লগত নিজেই স্মাৰ্ট হ'ব লাগিব মোবাইল ইণ্টাৰনেট এই সকলোবিলাকৰ লগত মানে পৰিচিত হৈ নিজে সেইবিলাকৰ লগত ল'ৰা ছোৱালী আগতে পুতলাৰে খেলিছিল কিবাৰে খেলিছিল আজিকালি আচলতে সৰু ল'ৰা ছোৱালী মোবাইলত সৰুৰ পৰা শিকে সেইটো কথা আমি মন কৰিছোঁ আজিকালি ল'ৰা ছোৱালী মাক দেউতাকবিলাকেও যেতিয়া ভাত খোৱাতে মোবাইল ব্যৱহাৰ কৰি পেলাই শিকায় এতিয়া মোবাইল সেইদিনাখন হেৰি দেখা পাইছোঁ টোপনিতে ল'ৰাটো এনেকৈ আছে গতিকে আচলতে অলপ বেয়া লক্ষণো পৰিছে সেইটো মই সেইটো কথা ক'বলৈ নাযাওঁ মই নৱপ্ৰজন্মৰ যি বিষয়ে ক'বলৈ গৈছোঁ সেইটোৱে কৈছোঁ বাৰু নৱপ্ৰজন্মৰ এইটোৱে মই কওঁ নৱপ্ৰজন্মৰ মানে স্মাৰ্ট যুগ যিহেতু নিজেই স্মাৰ্ট হ'ব লাগিব সকলোখিনি নিজে এডজাষ্ট হৈ পেলাই নিজে উপযুক্ত হ'ব লাগিব ক্ৰিটিকেল থিংকিং ক্ৰিয়েটিভ থিংকিং মানে সৃজনমূলক চিন্তা তাৰপিছত কোলাবৰেশ্যন সহযোগিতা কমিউনিকেটিভ মানে মানুহৰ লগত এইটো যোগাযোগটো মানে হেৰি ইতিবাচক যোগাযোগ হ'ব লাগিব ইতিবাচক যোগাযোগেৰে সহযোগিতাৰে মানে উজ্জ্বল চিন্তাৰে মানে সঠিক চিন্তাৰে সুন্দৰৰ আৰাধনা কৰিব লাগিব কৰি ল'ৰা ছোৱালী আগবাঢ়ি যাব লাগিব সমাজক আগুৱাই নিব লাগিব আমাৰ ড্ৰাগছ বা হেৰিবিলাক আমাৰ কি জাতীয় বস্তু আছে ৰাগিয়াল বস্তুৰ বিপক্ষে আমাৰ ল'ৰা ছোৱালীবিলাকে যুঁজিব লাগিব অকল ৰাগিয়াল বস্তুৱেই নহয় সমাজৰ যিবিলাক অন্যায় অত্যাচাৰ অবিচাৰ হৈছে সেইবিলাকৰ প্ৰতিও ল'ৰা ছোৱালীবিলাক আজিকালি মানে সজাগ হ'ব লাগিব সজাগ হৈ পেলাই সেইবিলাকক বন্ধ কৰাৰ চেষ্টা কৰিব লাগিব কিন্তু নিজেও সেইবিলাকৰ আঁতৰি থাকিব লাগিব সেইবিলাকৰ আঁতৰি থাকি এইকাৰণে লাগিব যে ভৱিষ্যতে যাতে সুনাগৰিক হৈ ভাল এজন মানুহ হ'ব পাৰে নহ'লে যে আগত এইবিলাকৰ নিজে আক্ৰান্ত হয় স্তব্ধ হৈ যাব জীৱন গতিকে নিজেও আঁতৰি থাকিব লাগিব উঠি অহা প্ৰজন্মই তেওঁলোকক যাতে অনুসৰণ কৰিব পৰা হয় সেইটো মুঠতে ইতিবাচক চিন্তাটো লাগিবই সুন্দৰ আৰাধনা কৰিব লাগিব সৃষ্টিশীল চেতনা মনত লাগিবই আৰু সেইধৰণে আমি ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণু ৰাভা এখেতসকলৰ আদৰ্শৰে আমি অনুপ্ৰাণিত হ'ম ডেকাসকল অনুপ্ৰাণিত হওক আগুৱাই যাওক আমাৰ বিশ্ব পৃথিৱী উজ্জ্বলাই ৰাখক হয়নে আমি সামৰোঁ আৰু কথাটো বহুত ক'লোঁ এইমাত্ৰ ভূপেন হাজৰিকাৰ আদৰ্শৰ কথা ক'লে আপুনি হাজৰিকাদেৱৰ তো হাজৰিকাদেৱৰ কিবা এটা গীতেৰে আমি সামৰিব বিচাৰিছোঁ কোনটো গীত মনলৈ আহিব আপোনাৰ তোমাৰ উষা কহুৱা কোমল শেৱালি কোমল হাঁহিৰে হৃদয় বহিছে সোণাই
এটিকে বা মিঠা বাহি শাৰদীয় চেনেহিৰে কঁকাল ইমান লাহি তোমাৰ উশাহ কহুৱা কোমল শেৱালি কোমল হাঁহি। সুন্দৰ, বহুত ধন্যবাদ বাইদেউ। আৰু আগন্তুক সময়তো আপোনাৰ ব্যক্তিৰ সৈতে আমি কথা পাতিব লাগিব, আলোচনা কৰিব লাগিব, কাৰণ সমাজত আপোনাৰ নাৰী ব্যক্তিত্বৰ চৰ্চা যিমানেই হ'ব, আচলতে আপোনাৰ কথাৰ পৰা যিবোৰ কথা আমি অৱগত হ'লোঁ যে আপুনি সঁচাৰ প্ৰতি ইমান আকৰ্ষিত যে জীৱনৰ সঁচাখিনি উপলব্ধি কৰিবৰ কাৰণে, সঁচাখিনি কৰ্ষণ কৰিবৰ কাৰণে, সঁচাখিনিক আগবঢ়াই দিবৰ কাৰণে, সঁচাখিনিক লৈ জীয়াই থাকিবৰ কাৰণে আপুনি যিমান হেঁপাহ দেখিলোঁ আপোনাৰ কথাখিনিক লৈ, আৰু তেনেকুৱা মানুহ যদি সমাজত আৰু বহু থাকে তেতিয়া কিন্তু সমাজখন সুন্দৰ হোৱাৰ যিটো গত্যন্তৰ নাই বুলি আমি ক'ব লাগিব। সমাজ সুন্দৰ হ'ব যে আপোনাৰ নাৰী ব্যক্তিত্ব থাকে। আপুনি অভিনয়, সংগীত, অধ্যাপনা, সমাজ সেৱা, শিশু কবিতা, গল্প, প্ৰবন্ধ ইমানবোৰ দিশত আপোনাক নিজকে বিয়পাই ৰাখিছে, আৰু বিয়পাই ৰাখি তাৰ মাজত আপুনি জীৱনৰ সঁচাখিনি উপলব্ধি কৰিব বিচাৰিছে। সাহিত্যৰ মাজত সাহিত্যৰ আপুনি প্ৰকৃত যিখিনি চৰ্চা কৰিব বিচাৰিছে, নৱপ্ৰজন্মৰ বাবেও চিন্তা কৰিছে, শিশুৰ বাবেও চিন্তা কৰিছে, আৰু লগতে নিজেও সেইবিলাকৰ মাজত থাকি আচলতে জীৱনটো উপভোগ কৰিব বিচাৰিছে, আচলতে প্ৰকৃত সৃষ্টিশীলতাৰ মাজেৰে। গতিকে আপোনাৰ দৰে যদি ব্যক্তি থাকে, আৰু আমাৰ সংবাদ মাধ্যম বা বিভিন্ন মাধ্যমতো আচলতে এই ধৰণৰ নাৰী ব্যক্তিত্বক লৈ চৰ্চা হ'লে আচলতে সমাজখনত এনেকুৱা যে হ'ব লাগে, সেই হ'ব লাগে বা যিসকলে কৰি আছে তেওঁলোকেও উৎসাহ পায়, আৰু তেওঁলোকক দেখা পায় আৰু 10জন ডক্টৰ সুষমা বাইদেউ আমিও হ'ব পাৰোঁ। সমাজত এই ধৰণৰ বাৰ্তা বিয়পাব লাগে। ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ, আৰু এবাৰ সুন্দৰ যিটো মন, এই সুন্দৰ মন আকৌ আগবাঢ়ি গৈ থাকক তাকে আমি কামনা কৰিছোঁ। আৰু ডেমক্ৰেচি বস্তুটোৰ পৰা আমি বিদায় ল'ম। বিদায় লোৱাৰ পূৰ্বে ইয়াত অহাৰ অভিজ্ঞতাটো কি ক'ব আপুনি, কেনেকুৱা লাগিলে আপোনাৰ? ইয়াত আহি খুবেই ভাল লাগিছে। মানে মই ইমান দিনে মই প্ৰকাশ বিমুখ হৈ আছিলোঁ দেই, মই আজি মানে অনুভৱ কৰিছোঁ আচলতে আমাৰ মৰম কুমাৰ মৰমৰ আচলতে মোক কৈ আছিল, লগ পাই পেলাই কৈছিলে এদিন আহিব এনেকৈ মোৰ হেৰিলে, মই যাম বাৰু। কিন্তু ভালেই লাগিছে আহি, অন্তত কিবা এটা প্ৰকাশ কৰিছে যে মোৰ বিষয়ে আপোনালোকে জানিব আৰু কি কি কৰিছোঁ, কি কৰা নাই, হয়নে নহয়। আৰু মই ভৱিষ্যতে মইতো গতিশীল মানুহ, মই কাম কৰি যাম, সাহিত্যৰ ক্ষেত্ৰতে হওক, সংগীতৰ ক্ষেত্ৰত মই কাম কৰি যাম। আৰু শেষত এটা বাৰ্তা ক'ব লাগিব যে বাইদেউৰ যিগৰাকী স্বামী হৰীন্দ্ৰনাথ তালুকদাৰ ডাঙৰীয়া, উদ্ভিদ বিজ্ঞানৰ মই বিদ্যাপীঠৰ ছাত্ৰ আছিলোঁ, বজালী বিদ্যাপীঠত, আৰু আমি বিজ্ঞান শাখাৰ ছাত্ৰ, আৰু তেওঁ আমাক উদ্ভিদ বিজ্ঞান পঢ়াইছিলে। আৰু পিছত মই অৱগত হৈছিলোঁ যে তেখেতৰে সহধৰ্মিনী আমাৰ বাইদেউ। গতিকে আমি ছাৰ কেনে আছে? ছাৰ ভালে নিশ্চয়? নিশ্চয় আছে, ভালে। তেখেত বিজ্ঞান সমিতিৰ লগত যথেষ্ট জড়িত হৈ আছে। বিজ্ঞান সমিতিতে গৈ থাকে, কালিও মিটিং আছিলে। তেওঁ বিদ্যাপীঠৰ পৰা প্ৰিন্সিপাল হিচাপে অৱসৰ গ্ৰহণ কৰিছিলে। ঠিক আছে, আপোনাৰ এই ধৰণৰ কাম কাজ আমি দেখি থাকিব লাগিব বা আমি পাই থাকিম। শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ডেমক্ৰেচি লাইভৰ আমাৰ ষ্টুডিঅ'ৰ পৰা এই বিশেষ সাক্ষাৎকাৰৰ পৰা মৰম কুমাৰে বিদায় লৈছোঁ। ধন্যবাদ। ধন্যবাদ।